নমস্কাৰ মই অতুল ভূঞা আপোনালোকে চাই আছে DY 365 ৰ বিশেষ অনুষ্ঠান স্পষ্টবাদ হ'ব পাৰে আজি দেওবাৰ হ'ব পাৰে আজি বন্ধৰ দিন তাৰ অৰ্থ এইটো নহয় যে টেলিভিজন চেনেলত সন্ধিয়া 8 বজাত সকলো বাদ দি আমি গানৰ অনুষ্ঠান অনুষ্ঠিত কৰিম ৰাজ্যৰ পৰিবেশ উত্তপ্ত গুৱাহাটী মহানগৰীৰ পৰিবেশ উত্তপ্ত গতিকে এনে অৱস্থাত গানৰ অনুষ্ঠান নিশ্চয় আজি টেলিভিজন চেনেলৰ বাবে শোভা নাপাব সেয়ে আমি পুনৰ কালি যেটো বিষয়বস্তুৰ ওপৰত কথা পাতিছিলো কাৰ্বি আংলঙৰ দুজনকৈ অসমীয়া যুৱক নিখংসভাৱে মৃত্যুৰ সন্মুখীন হ'ল খুপাধৰাৰ সন্দেহত দুজন শিল্পীক হত্যা কৰা হ'ল এজন ভাল সাউন্ড ইঞ্জিনিয়াৰ আছিল আনজন ভাল ব্যক্তি আছিল দুজনক হত্যা কৰা হ'ল এই ঘটনাক কেন্দ্ৰ কৰি আজি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কিছু সময় আগতে প্ৰতিবাদ হ'ল কমাৰ্চ কলেজত আৰু এই প্ৰতিবাদৰ পিছত লাঠি চালনাৰ ঘটনা সংঘটিত হ'ল কমাৰ্চ কলেজৰ সন্মুখত এতিয়াও প্ৰতিবাদ চলি আছে এই সমগ্ৰ বিষয়বস্তুটো আৰু এই আৰক্ষীয়ে লোৱা ভূমিকা তথা প্ৰশাসন তথা চৰকাৰে গ্ৰহণ কৰা ভূমিকা তথা চৰকাৰৰ মন্ত্ৰী বিধায়কৰ নীতি এই সমগ্ৰ বিষয়বস্তু সামৰি আজি আমি আলোচনা কৰিম ডকমকাৰ পোষ্টমৰ্টেম হাইৱে বন্ধ ৰাখিব লাগে আমাৰ মানুহ মৰিছে বহুত কালিছো ৰাতি শুব পৰা নাই ডকমকাত সংঘটিত ঘটনাৱলী প্ৰায় 36 ঘণ্টা পাৰ হৈ গ'ল 48 ঘণ্টাই পাৰ হৈ গ'ল আৰু এইখিনি সময়ত এই সমগ্ৰ ঘটনাৰ ওপৰত আমি পোষ্টমৰ্টেম কৰিব বিচাৰিছোঁ যে ঘটনাৰ বাবে দায়ী কি ঘটনাই কি ইংগিত দিছে সোশ্যাল নেটৱৰ্কিং সাইটৰ ভূমিকা কি সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি বিতংভাৱে এই অনুষ্ঠানত আলোচনা কৰিম কিন্তু অনুষ্ঠানৰ আৰম্ভণিতে আমি সেলুট দিব বিচাৰিছোঁ গুৱাহাটীৰ সেই সকল যুৱকক যিসকল যুৱক কোনো সংগঠনৰ বেনাৰত নহয় কোনো সংগঠনৰ বেনাৰত নহয় কোনো ৰাজনৈতিক নেতাৰ বেনাৰত নহয় কোনো বেচৰকাৰী সংগঠনৰ বেনাৰত নহয় তেওঁলোকে এই দুই হত্যাকাণ্ডৰ প্ৰতিবাদত কমাৰ্চ কলেজৰ সন্মুখলৈ ওলাই আহিল এইদৰে এই যুৱককেইজন এই যুৱকসকলে যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই যুৱকসকল পুনৰ কৈছোঁ এই যুৱকসকল কোনো জাতীয়তাবাদী সংগঠনৰ নেতৃত্বত কোনো ৰাজনৈতিক সংগঠনৰ নেতৃত্বত প্ৰতিবাদ কৰিবলৈ অহা নাই এইদৰে হাজাৰ হাজাৰ লোক গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত ডেকা ল'ৰা ওলাই আহিছে আৰু এই লোক ওলোৱাক দেখি আজি অসমৰ ৰাইজে জনা প্ৰয়োজন দীঘল চুলি থাকিলেই খোপা ধৰা নহয় হাতত টেটো থাকিলেই খোপা ধৰা নহয় আজিকালি শিক্ষিত ল'ৰা আজিকালি বহু জ্ঞানী ল'ৰা আজিকালি পঢ়া শুনা ল'ৰা হাতত চুলিত দীঘল চুলি ৰাখিব পাৰে হাতত টেটো থাকিব পাৰে হাতত টেটো বা চুলি থাকিলে খোপা ধৰা নহয় সেই কথাটো পুৰণা প্ৰজন্মই জনা উচিত নতুন প্ৰজন্মই সেই কথাটো জানে পুৰণা প্ৰজন্মই যি সংস্কাৰৰ কথা কয় তেওঁলোকে জনা উচিত যে সাজ পোছাকে এজন মানুহৰ প্ৰকৃত পৰিচয় নিদিয়ে এই যুৱকসকলে যি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেওঁলোকে অভিজিত আৰু নিৰুৎপলৰ হত্যাকাণ্ডৰ প্ৰতিবাদ কৰিছে আৰক্ষীৰ ভূমিকাৰ প্ৰতিবাদ কৰিছে আৰু সব তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি যিটো সময়ত ছ'চিয়েল নেটৱৰ্কিং সাইটত গালি পাৰি আছোঁ ফেচবুকক গালি পাৰি আছোঁ সেই সময়ত ফেচবুকৰ আহ্বান ক্ৰমে এই যুৱক যুৱতীসকল ৰাজপথলৈ ওলাই আহিছে কিছু সময়ৰ পূৰ্বে গতিকে পুনৰ এই যুৱকসকলক আমি সেলুট দিছোঁ যে এওঁলোক কোনো ৰাজনৈতিক সংগঠনৰ বেনাৰত নহয় কোনো জাতীয়তাবাদী সংগঠনৰ বেনাৰত নহয় আজি জাতীয়তাবাদী সংগঠন বা আজি ক'ত গ'ল কাৰ্বি ছাত্ৰ সন্থাৰ ভূমিকা বা ক'ত গ'ল কাৰ্বি সাহিত্য সভা অসম সাহিত্য সভাৰ ভূমিকা অসম সাহিত্য সভাই অসম কাৰ্বিৰ কথা কয় কাৰ্বি সাহিত্য সভাই অসম কাৰ্বিৰ কথা কয় কিন্তু ক'ত গ'ল তেওঁলোকে নহয় প্ৰতিবাদ কৰিব আহিলে স্বতঃস্ফূৰ্তভাৱে এইসকল ল'ৰাই যেতিয়া বিস্ফোৰণ ঘটিব তেতিয়া সকলোৱে জনা উচিত যে ভয়ানক ঘটনা সংঘটিত হ'ব পাৰে এয়া মহানগৰীৰ মাজমজিয়াত প্ৰতিবাদ এই প্ৰতিবাদক আমি সেলুট দিবই লাগিব যে ছ'চিয়েল নেটৱৰ্কিং সাইটৰ আহ্বান ক্ৰমে এই হত্যাকাণ্ডৰ প্ৰতিবাদত তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে খুব ধুনীয়াকৈ প্ৰতিবাদ হৈ আছিল আবেলি 4 বজাৰ পৰা আমাৰ টেলিভিজন তাত আছিল তাত প্ৰতিবাদ চলি থকাৰ পিছতেই হঠাৎ কথা নাই বতৰা নাই কিছু সময়ৰ পূৰ্বে 7 বজাৰ পিছত হঠাৎ আৰক্ষী তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিল আৰম্ভ হৈ গ'ল লাঠি চালনা প্ৰশ্ন হয় আৰক্ষীয়ে তেওঁলোকক লাঠি চালনা কৰিলে কিয় আৰক্ষীৰ ফালৰ পৰা দাবী কৰা মতে যে প্ৰতিবাদকাৰীৰ মাজৰ পৰা কোনোবাই শিলগুটি নিক্ষেপ কৰিছিল কিন্তু প্ৰতিবাদকাৰীয়ে কয় যে আমি শিলগুটি নিক্ষেপ কৰাটো সম্পূৰ্ণ মিছা কথা হয়তো প্ৰতিবাদকাৰীৰ মাজত কোনোবা সোমাই গৈ এনেধৰণৰ কাৰ্য সংঘটিত কৰিব পাৰে এওঁলোকে আৰক্ষীক শিলগুটি মৰাৰ কোনো প্ৰশ্নই নাছিল আৰু এই অৱস্থাত সমগ্ৰ গুৱাহাটীৰ বিশেষকৈ দিছপুৰ চানমাৰী জু তিনিআলি অঞ্চলটোত এক যানজঁটৰ সৃষ্টি হৈছে যানজঁটৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত হাহাকাৰ অৱস্থা এতিয়া মাৰপিট কৰি আৰক্ষীৰ লাঠি চালনাৰ কোবত এইদৰে পলাবলগীয়া হৈছে বৃহৎ সংখ্যক লোক আৰু বেছিকেলি অধিকাংশই ছাত্ৰ ছাত্ৰী আছিল আজি প্ৰশ্ন হৈছে যে আৰক্ষীয়ে যেতিয়া অসম গণ পৰিষদে জোৰ লৈ সমদল উলিয়ায় তেতিয়া এনেকৈ লাঠি চালনা নকৰে কিয়
প্ৰশ্ন হৈছে গুৱাহাটী আৰক্ষীয়ে যেতিয়া সদৌ অসম ছাত্ৰ সন্থাই দিন দুপৰতে একাংশ ছাত্ৰ ছাত্ৰী লৈ পেলাই ৰাজভৱনলৈ প্ৰতিবাদ কৰি যায় তেতিয়া তেওঁলোকে এনেকৈ লাঠিচালনা নকৰে কিয় কিন্তু আজি কমাৰ্চ কলেজৰ সন্মুখত হত্যাকাণ্ডৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ অহা এই যুৱ প্ৰজন্মৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰিলে কিয় সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে যি কি নহওক লাঠিচালনাৰ পিছত দেখিছে লাঠিচালনাৰ দৃশ্য যুৱকসকল পলাই আহিবলৈ বাধ্য হৈছে আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল এওঁলোক কোনো জাতীয়তাবাদী সংগঠনৰ নহয় সদস্য নহয় বগা চোলা ক'লা পেণ্ট পিন্ধি এওঁলোকে প্ৰতিবাদ কৰিবলৈ যোৱা নাই বা ধুতি পাঞ্জাবী গামোচা লৈ প্ৰতিবাদ কৰিব যোৱা নাই কোনোবাই হাফ পেণ্ট পিন্ধি গৈছে কোনোবাই দীঘল চুলি ল'ৰা কোনোবাই হাতত টেটো আছে কিন্তু ৰাইজে জনা উচিত যে এই প্ৰতিবাদকাৰীসকলৰ যদি ক্ষোভৰ উদগীৰণ ঘটে তেনেহ'লে কোনো তেওঁলোকক ৰাখিব নোৱাৰে কিন্তু তেওঁলোকৰ ওপৰত আৰক্ষী জঁপিয়াই পৰিল আৰক্ষীয়ে জঁপিয়াই পৰিছে তেওঁলোকে কি কৈছিল সেই মন্তব্য আমি দেখুৱাব বিচাৰিছোঁ য'ত উপস্থিত আছিল আমাৰ সাংবাদিক ভুল তাহাঁতৰ ফটো উঠাইছে তাহাঁতে আমি চবে ভিডিঅ' দেখিছোঁ আমাক কিয় মাৰিছে প্ৰটেষ্ট কৰিবও নাপায় মানে আমি যোন যে দুটা ল'ৰা মৰিছে তাহাঁতৰ কাৰণে আমি হাল্লা কৰিবও নাপায় ক'ব নেকি আপুনি আমি কৰিছোঁ নেকি আমি চিঞৰি আছোঁ উই ৱান্ট জাষ্টিছ আমি হাত উঠাইছোঁ আমি সুধিব পাৰে ল'ৰাকেইটা ছোৱালী মাইকী চব পলাইছে বাচ্চাবোৰ মাকৰ পৰা হেৰাই গৈছে কিয় মাৰিলে এনেকৈ আমি মানে হাল্লা ফ্ৰীডম অফ স্পীচ নাই আমাৰ ক্ষোভিত হৈ পৰিছে যুৱক যুৱতীসকল আচলতে তেওঁলোকে যিহেতু তেওঁলোকে শান্তভাৱে আচলতে তেওঁলোকে 4 বজাৰ পৰা তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল কিন্তু এয়া ফ্ৰীডম অফ স্পীচৰ কথা কোৱা যুৱক যুৱতী বাক স্বাধীনতাৰ কথা কোৱা যুৱক যুৱতী নহয় তথাকথিত আন্দোলনৰ পথ লোৱা যুৱক যুৱতী নহয় আমি প্ৰথমৰ দৃশ্য আকৌ দেখুৱাওঁ কিদৰে কমাৰ্চ কলেজৰ সন্মুখত স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ হৈছে আৰু এই প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী জঁপিয়াই পৰিছে কমাৰ্চ কলেজৰ সন্মুখৰ দৃশ্য হাজাৰ হাজাৰ যুৱক যুৱতী একত্ৰিত হৈছে আৰু তেওঁলোকে চাওক কি ধৰণৰ ভিৰ হৈছে আৰু এওঁলোক কোনো সংগঠন কোনো কংগ্ৰেছ বিজেপি এজিপি কাৰো আহ্বানত অহা নাই কোনো সদৌ অসম ছাত্ৰ সন্থা কৃষক মুক্তি সংগ্ৰাম সমিতি যুৱ ছাত্ৰ পৰিষদৰ আহ্বানক্ৰমে অহা নাই এওঁলোক আগবাঢ়ি আহিছে প্ৰতিবাদ কৰিবলৈ দুজন যুৱকৰ তেওঁলোকৰ দুজন ডেকা ল'ৰাৰ মৃত্যুৰ প্ৰতিবাদ কৰিবলৈ আহিছে আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ফেচবুকৰ আহ্বানক্ৰমে এই লোকসকল ওলাই আহিছিল আৰু এটা সময়ত এই লোকসকলৰ মাজৰ পৰা কোনোবাই শিলগুটি নিক্ষেপ কৰিছে বুলি আৰক্ষীয়ে দাবী কৰিছে আমি নাজানো আৰক্ষীয়ে প্ৰশ্ন হৈছে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠিচালনা কৰাৰ পৰিৱৰ্তে এই পথছোৱা আজি বন্ধ কৰি বেলেগফালে ডাইভাৰ্ট কৰিব নোৱাৰিলেহেঁতেন নেকি যে যান জঁট হৈছে বাবে তেওঁলোকৰ ওপৰত লাঠিচালনা কৰা হ'ল নেকি লাঠিচালনা কৰাৰ পিছতো এতিয়া একাংশ ছাত্ৰ ছাত্ৰীয়ে তাত প্ৰতিবাদ কৰি আছে এই মুহূৰ্তত মোৰ খবৰ আহিছে যে প্ৰতিবাদ চলি থকাৰ মাজতে কোনোবাই প্ৰতিবাদকাৰীয়ে হাতত থকা পানীৰ বটল পেলাই দিছিল লগে লগে পুলিচে পানী বটল দি আক্ৰমণ কৰিছে বুলি সন্দেহ কৰি আকৌ মাৰপিট কৰিছে আৰু কেইবাগৰাকী যুৱতী আঘাতপ্ৰাপ্ত হৈছে অৰুণা মেমৰিয়েল হস্পিটেলটো এয়াৰে এগৰাকী যুৱতীক ভৰ্তি কৰাৰ তথ্য আমাৰ লগত আছে এনেধৰণৰ বিক্ষিপ্ত ঘটনা হৈছে আৰু কামৰূপ জিলা উপায়ুক্তই এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে যে জুৰোড আৰু নাৰেংগী অঞ্চলৰ সুৰাৰ বিপণীসমূহ বন্ধ কৰি দিছে ভাবিছে যে প্ৰতিবাদকাৰীসকলে এতিয়া সুৰাপান কৰিব পাৰে এনে ধাৰণা কৰি এতিয়া বন্ধ কৰি দিছে কিন্তু মই পুনৰ কৈছোঁ এই যুৱক যুৱতীসকলক আমি চেলুট দিব লাগিব তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে আৰু ইয়াৰ বিপৰীতে প্ৰশ্ন হৈছে অসম আৰক্ষীৰ ভূমিকা মহানগৰ আৰক্ষীৰ ভূমিকা কি পৰিস্থিতিত লাঠিচালনা কৰিবলগীয়া হ'ল শান্তিপূৰ্ণ প্ৰতিবাদ কাৰ্যসূচী কিয় বাধা দিয়া হ'ল ই এটা ডাঙৰ প্ৰশ্ন এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত বিতংভাৱে চৰ্চা কৰিম আমি পৰৱৰ্তী সময়ত ঘটনাস্থলীলৈ যাবলৈ চেষ্টা কৰিম কমাৰ্চ কলেজৰ সন্মুখলৈ যাবলৈ চেষ্টা কৰিম য'ত আমাৰ দুজন সাংবাদিক অপূৰ্ব আৰু জয়ন্ত আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম যে পৰিস্থিতি কেনেকুৱা যি কি নহওক আমি সমগ্ৰ বিষয়বস্তুৰ ওপৰত চৰ্চা কৰাৰ আগতে এইখন চৰকাৰৰ মন্ত্ৰী বিধায়কৰ ভূমিকা এইখন চৰকাৰৰ ব্যুৰ'ক্ৰেটৰ ভূমিকা কি তাৰ ওপৰত এক প্ৰতিবেদন আমি প্ৰস্তুত কৰিছোঁ সেই প্ৰতিবেদন চোৱাৰ পিছত এই প্ৰতিবেদন দেখাৰ পিছত আপুনি নিজেই ভাবিবলৈ বাধ্য হ'ব যে এয়া আচলতে কি চলি আছে প্ৰিয়ংকা চোপ্ৰাক লৈ যি ঘটনা সংঘটিত প্ৰিয়ংকা চোপ্ৰাক এতিয়া অসমত ব্ৰেণ্ড এম্বাছাডৰ কৰা হৈছে কোটি কোটি টকা ব্যয় কৰা হৈছে প্ৰিয়ংকা চোপ্ৰাক অসম চৰকাৰে নিজৰ চাৰ্টাৰ্ড বিমানেৰে লৈ আহে মুম্বাইৰ পৰা শ্বুটিং কৰি গুচি যায় প্ৰতিটো নেশ্যনেল টেলিভিজন চেনেলত বিজ্ঞাপন দিয়া অসমলৈ পৰ্যটক আহিব লাগে কিন্তু প্ৰিয়ংকাৰ যি বিজ্ঞাপন সেই বিজ্ঞাপনটো আজি সলনি কৰাৰ প্ৰয়োজন হৈছিল কি সলনি কৰিব লাগিব এই প্ৰতিবেদন চাওক নতুন বছৰৰ শুভেচ্ছা from me প্ৰিয়ংকা চোপ্ৰাৰ বিজ্ঞাপন এয়া অসমলৈ যাতে পৰ্যটক আহে তাৰ বাবে পৰ্যটক বিভাগৰ উদ্যোগত আয়োজন কৰা বিজ্ঞাপনত অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা চোপ্ৰাই বিনিময়ত লৈছে কোটি কোটি টকা প্ৰিয়ংকা চোপ্ৰাৰ জৰিয়তে অসম চৰকাৰে বিচাৰিছে অসমলৈ যাতে দেশ বিদেশৰ পৰা পৰ্যটক আহে প্ৰিয়ংকা চোপ্ৰা অসমলৈ আহিব নালাগে প্ৰিয়ংকা চোপ্ৰাৰ নামত ৰাজ্যৰ পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয় কৰিব নালাগে
অসমলৈ পৰ্যটকক আমন্ত্ৰণ জনাবলৈ প্ৰিয়ংকাৰ বিজ্ঞাপনৰ প্ৰয়োজন নাই। বিজ্ঞাপন কিছু সলনি কৰাৰ প্ৰয়োজন আছে নেকি? প্ৰিয়ংকাই বিজ্ঞাপনত কওক পৰ্যটনলৈ অসমলৈ আহক কিন্তু কাৰ্বি আংলঙলৈ নাযাব। আমি কোৱা নাই, কৈছে অসমৰ দায়িত্বশীল মন্ত্ৰীয়ে। এইজন ভৱেশ কলিতা, অসম মন্ত্ৰীসভাৰ সদস্য। ভৱেশ কলিতাই ৰঙিয়াত দেওবাৰে যি কথা ক'লে সেই কথা শুনাৰ পিছত আপুনি ক'ব এওঁ অসমৰ মন্ত্ৰী হিচাপে থকাৰ যোগ্যতা আছেনে? ৰ'ব, ভৱেশ কলিতাই কি ক'লে মন দি শুনক। মানে কাৰ্বি আংলং আৰু আমাৰ বায়াটা চালি পুঠিমাৰিত ফুৰিব অহাৰ কথা ডিফাৰেঞ্চ আছে নহয়, তেওঁলোকেও জানে। য'তে ত'তে ফুৰিব নোৱাৰেতো, আপোনালোকে সকলোৱে জানে। কাৰ্বি আংলঙত ফুৰি যোৱা যে অটব্য পাহাৰৰ ঠাইত আৰু আমাৰ পুঠিমাৰি বাৰোৱাৰী পূজাত ফুৰিব ডিফাৰেঞ্চ আছেতো। ৰঙিয়াত ফুৰিব যোৱা, নলবাৰীত ফুৰিব যোৱা আৰু কাৰ্বি আংলঙত ফুৰিব যোৱা ডিফাৰেঞ্চ আছে। পাহাৰীয়া অঞ্চলৰ ৰাইজৰ আৱেগ অনুভূতি বেলেগ আৰু আমাৰ আৱেগ অনুভূতি বেলেগ তাত। হয়, এয়া হ'ল ভৱেশ কলিতাৰ বক্তব্য। এইবাৰ পুনৰ দেখুৱাব বিচাৰিছোঁ ডকমকাত সংঘটিত সেই ঘটনাৱলীৰ দৃশ্য। দুজন যুৱকৰ আৰ্তনাদ পুনৰ মন্ত্ৰী শুনক। চিঞৰি চিঞৰি অসমীয়া যুৱক দুজনে কৈছিল আমি অসমীয়া। মোৰ দেউতাৰ নাম কি, মোৰ মাৰ নাম কি চিঞৰি চিঞৰি কৈছিল। কিন্তু ভৱেশ কলিতাৰ মতে এই যুৱক দুজনে বুজাব নোৱাৰিলে যে প্ৰকৃততে তেওঁলোক অসমীয়া। সকলো যিহেতু জনজাতীয় মানুহ, অজনজাতীয় মানুহ দেখিলে তেওঁলোক ছাছপেক্ট হৈছে। তেওঁলোক বা কি, তেওঁলোকে যে ভালদৰে ক'লে হয় কথাটো এপ্ৰ'চ হয়তো ঠিকদৰে নহ'ল, যাৰ বিনিময়ত এটা ভুল বুজাবুজিৰ কাৰণে নিৰীহ দুজন আমাৰ ব্যক্তি আমাৰ মাজত হেৰাই যাব লগা হ'ল। এইজন নতুন মন্ত্ৰীয়ে কাৰ্বি আংলঙৰ উপায়ুক্তৰ সুৰত সুৰ মিলাই কৈছে কাৰ্বি আংলঙলৈ কোনোবা ফুৰিবলৈ গ'লে আৰক্ষীক আগতে অৱগত কৰিব লাগে। তেনেস্থলত প্ৰিয়ংকা চোপ্ৰাৰ বিজ্ঞাপনৰ প্ৰয়োজনীয়তা আছে ক'ত? মই যদি ক'ৰবাত যাওঁ, মই যে কাকো ইনফৰ্মেশ্যন ডিচি ডাঙৰীয়ে ঠিকে কৈছে, অন্ততঃ তেওঁ জনাব তাত কিবা ছাৰ্ভে কাম কৰিছে, তাৰ চাৰ্কল অফিচাৰ, তাৰ মণ্ডল থাকে, তাত বিডিঅ' থাকে, পুলিচ থানা থাকে যে এনেকুৱা গণ্ডগোল হ'ব পাৰে। অন্তত নিৰ্দেশনা তেওঁ এটা জাষ্ট এটা ইনফৰ্মেশ্যন নহয়, এণ্টিমেশ্যন এটা দিব লাগে। মই যদি এঠাইত যাওঁ, মই যদি তাত গৈ মই অকণমান ভাবোঁ যে মই এইটো অলপ চেঞ্চিটিভ এৰিয়া আছে, অকণমান তাত জনাব লাগে, কোনোবা এজন কৈ যাব লাগে, তেতিয়া এনেকুৱা ঘটনাৰ পৰা নহয় আৰু এনেকুৱা ঘটনা পুনৰাবৃত্তিও নহয়। প্ৰশ্ন হয়, কাৰ্বি আংলঙৰ ক'ৰবাত লিখা আছে নেকি সাৱধানে খোজ দিব? ক'ৰবাত লিখা আছে নেকি সন্ধিয়াত জলপ্ৰপাতৰ কাষলৈ নাযাব? প্ৰিয়ংকাই বিজ্ঞাপনত এইবোৰ কথা ক'বনে? মইতো নাজানো, সেইকাৰণে কাৰণ এনেই তালৈ যেতিয়া গৈছিলে তেতিয়া আৰক্ষীক জনোৱা হোৱা নাই বুলি কৈছে। য'ত নেকি ৰাতি গধূলি 6টা বজাৰ আগতে মানুহখিনি চব ওলাই আহে, তাত কোনো মানুহ নাথাকে, জনশূন্য হৈ থাকে, যিটো এলেকাত ঘটনাটো সংঘটিত হৈছে। গতিকে সেইখিনি ঠাইত ৰাতি 8টা বজাত যোৱাটো অন্ততঃ কিবা কামত যদিও গৈছে এইটো পুলিচ প্ৰশাসনক জনাব লাগিছিলে, থানা আছে, থানাত জনাই লৈ পেলাই যাব লাগিছিলে, কিন্তু তেনেকৈ জনোৱা হোৱা নাই বুলি কৈছে। নিশ্চয় খবৰ দিব লাগে, কাৰণ এইখিনি ক্ষেত্ৰত যদি আৰক্ষী কিবা গাফিলতি আছে আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু কথা হৈছে ঘটনাটো ইমান দেৰি হৈছে আৰু ডাঙৰ কথা হৈছে তেওঁলোকে যেতিয়া ইমান ভিতৰলৈ গৈছে নিশ্চয় খবৰ এটা দি যাব লাগিছিলে। পটককৈ বাৰু ঠিক আছে, প্ৰকৃতিপ্ৰেমী হ'ব পৰা, ভিতৰৰ অঞ্চলত চাব বিচাৰিছে, ভাল লাগিছে। কিন্তু কথা হৈছে আমাৰ পুলিচক জনাব লাগিব বা ঘটনাবিলাক কি হৈছে সেইটো দেখি আছে এতিয়া অসমত, অকল এইটো ঘটনাই নহয়। গতিকে বিভিন্ন ঠাইত ধৰক এটা জনজাগৰণো হৈ আছে। গতিকে এইখিনি ক্ষেত্ৰত আমি পুলিচ বা আমাৰ যিখিনি নিৰ্দিষ্ট বিষয় আছে তেওঁলোকক যোগাযোগ কৰি পেলাই গ'লে ভাল হয়। যিটো সময়ত জিলা উপায়ুক্ত আৰু চমু ৰংহাঙৰ অপসাৰণৰ দাবী উত্থাপন হৈছে সেই সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কি ক'লে আপুনি নিজেই মন দি শুনক। সাধাৰণতে আমি যিসকল অকণমান বিশিষ্ট ব্যক্তি বুলি ভাবোঁ, যিহেতু এই দুয়োগৰাকী যিহেতু আমাৰ অসমৰ কাৰণে বিশিষ্ট ব্যক্তি, কাৰণ কিয় সংগীত জগতৰ তেওঁলোকৰ সুনাম এটা আছে আৰু সেইটো হয়তো জিলা উপায়ুক্তগৰাকীয়ে অন্ততঃ সেইটো হয়তো ভাবি পেলাই তেওঁ কৈছিলে যে আগতীয়াকৈ হয়তো আমাক ইনফৰ্মেশ্যন দিলে। অনুমতিটো এখন গাঁৱত যোৱাৰ কাৰণে অনুমতিৰ প্ৰয়োজন নাই, কিন্তু যিসকল তেনেকুৱাকৈ চেলিব্ৰিটি হওক বা অকণমান বিশিষ্ট ব্যক্তি আগতীয়াকৈ প্ৰশাসনে হয়তো খবৰ পালে বা ইনফৰ্মেশ্যন থাকিলে হয়তো এই ঘটনা ৰোধ কৰিবলৈ সক্ষম হ'লহেঁতেন বুলি হয়তো তেওঁলোকে অনুভৱ কৰিছে। গতিকে আগতীয়াকৈ যিহেতু ইণ্টেৰিয়ৰ প্লেচ, তেওঁলোকে খবৰটো দিব পাৰিলে ভাল আছিলে। এয়া হৈছে অসম বিজেপিৰ নেতৃত্বৰ বক্তব্য।
দুজন অসমীয়া যুৱকৰ মৃত্যু হ'ল এইখন অসমতেই, অথচ দায়িত্বহীন মন্তব্য আগবঢ়াইছে বিজেপি দলৰ প্ৰতিনিধি তথা চৰকাৰৰ মন্ত্ৰী তথা বিষয়ববীয়াই। এয়াই নেকি সৰ্বানন্দ সোণোৱালৰ চৰকাৰ? এয়াই নেকি পৰিৱৰ্তন? ব্যুৰ' ৰিপৰ্ট DY365। স্পষ্টভাৱে এই অনুষ্ঠানৰ জৰিয়তে নতুন পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱালৈ আহ্বান যে প্ৰিয়ংকা চোপ্ৰাৰ বিগত অয়সম আছাম নকৈ অয়সম পুথিমাৰি বা অয়সম ৰঙীয়া বুলি কৰাই ভাল হয়, যে বিজ্ঞাপন কৰিব লাগে ভৱেশ কলিতাৰ মতে, আহক পুথিমাৰি ফুৰিবলৈ আহক, ৰঙীয়া ফুৰিবলৈ আহক, কাৰ্বি আংলং ফুৰিবলৈ যাব নালাগে, অসম ফুৰিবলৈ যাব নালাগে। এয়া হ'ল দায়িত্বশীল মন্ত্ৰীৰ বক্তব্য। এজন উপায়ুক্ত যিজন উপায়ুক্তক 24 ঘণ্টাৰ ভিতৰত চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিছিল, সৰ্বানন্দ সোণোৱালে কিন্তু সাহস নহ'ল, বৰঞ্চ কৰিলে তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে উপায়ুক্তৰ পক্ষত ল'লে। গতিকে এই ক্ষেত্ৰত আমি মন্তব্য নিদিওঁ। মই এই মন্তব্য দিয়াৰ প্ৰয়োজন নাই। আজি যিটো নমুনা দেখুৱালে ৰাজপথত জোৰদত যিদৰে হাজাৰ হাজাৰ ল'ৰা ওলাই আহিল, যিবোৰ ল'ৰা ওলাই যিকোনো সংগঠনৰ বেনাৰটো অহা নাই, দেখুৱালে যে টেটো থকা ল'ৰা, দীঘল চুলি থকা ল'ৰাৰ, হাফ পেণ্ট পিন্ধা ল'ৰাৰ জাতীয়তাবোধ আছে। আৰু এইটো যেতিয়া জাগৃত হৈ উঠে তেনেহ'লে কি হ'ব চৰকাৰৰ? এনেধৰণৰ মন্ত্ৰীৰ কেনে অৱস্থা হ'ব? এনেধৰণৰ দলীয় সভাপতিৰ অৱস্থা কি হ'ব? আমি কোৱাৰ প্ৰয়োজন নাই, সময়ে নিশ্চয় ইয়াৰ উত্তৰ দিব। এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি চৰ্চা কৰিম, কিন্তু ৰাজনৈতিকভাৱে বিষয়বস্তু চৰ্চা আমি কৰিব বিচৰা নাই। সম্পূৰ্ণ অৰাজনৈতিক বিষয়ৰ বাবে গোটেই বিষয়টো আলোচনা কৰিম। আমাৰ মাজত আছে গোটেই বিষয়টো আলোচনা কৰিব ডক্টৰ নৱনীল বৰুৱা, আমাৰ লগত আছে বিশিষ্ট লেখক ইছমাইল হুছেইন ডাঙৰীয়া, আমাৰ লগত আছে অধিবক্তা অৰ্পিতা শইকীয়া আছে, আৰু আমাৰ লগত জনজাতীয় নেতা হিচাপে উপস্থিত আছে কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়ো। আজি দুৰ্গাদাস বড়োক মই কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে পৰিচয় কৰি নিদিওঁ, আৰু দুৰ্গাদাস বড়োৰ পৰা মই কোনো ৰাজনীতিৰ বক্তব্য আজি শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ। নৱনীল বৰুৱা, কালি আমি দেখিছিলোঁ দুজন দায়িত্বশীল ব্যক্তিৰ বক্তব্য, জিলা উপায়ুক্ত আৰু চমু ৰংহং, আৰু আজি আমি দেখা পালোঁ ভৱেশ কলিতা নতুন মন্ত্ৰী, বিধানসভাৰ মজিয়াত তেওঁ শ্ৰেষ্ঠ বিধায়কৰ সন্মান পাইছিল। আজি তেওঁ পুথিমাৰি আৰু ৰঙিয়ালৈ যাব পাৰে, কাৰ্বি আংলংলৈ যোৱাটো সহজ নহয় বুলি কয়। আচলতে অসমৰ আইন শৃংখলা বেয়া বুলি যে কৈছে সেইটো নিশ্চিত। আৰু ইয়াৰ পৰা তেওঁ এটা কথা প্ৰতিপন্ন কৰিছে, এইবিলাক প্ৰিয়ংকা চোপ্ৰাৰ বিজ্ঞাপনত কাৰ্বি আংলংকো দেখুওৱা হৈছিল। গতিকে কাৰ্বি আংলংখন দেখুৱাব নালাগে, পুথিমাৰি আৰু ৰঙিয়া দেখুৱাব লাগিছিল, পুথিমাৰি ৰঙিয়ালৈ আহিবলৈ। ইয়াতকৈ লজ্জাজনক কথা কি হ'ব পাৰে? নৱনীল বৰুৱা, সবকা সাথ সবকা বিকাশ বুলি তেওঁলোকৰ দলৰ সেইটো এটা শ্লোগান। সবকা সাথ বুলি কওঁতে, সব বুলি কওঁতে তেওঁ যদি কয় যে পুথিমাৰি ৰঙিয়া আৰু কাৰ্বি আংলং বেলেগ, তেতিয়াহ'লে সেই সব শব্দটো থাকিল ক'ত? আপুনি খুব সুন্দৰ শব্দ এটা প্ৰয়োগ কৰিছিল আপুনি সেইবিলাক দেখুৱাই থাকোঁতে, যে নমুনা। এওঁলোক সঁচাই একোটা নমুনা। কাৰণ এই ডিচিয়ে হওক, এই ভৱেশ কলিতাই হওক, তেওঁলোকৰ আচলতে মই এতিয়া এনেকুৱা এটা অনুভৱ হৈছে, মই কোনো দলীয় ৰাজনীতিৰ কথা ক'বলৈ অহা নাই, কিন্তু গোটেইবিলাক, কাৰণ ডিচিজনটো কোনো দলীয় নহয়, এই গোটেইসকলৰ হয় মেধাৰ নহয় মস্তিষ্কৰ পৰীক্ষাৰ প্ৰয়োজন হৈছে। আজি কাজিৰঙাৰ এটা অংশ, কাজিৰঙাৰ যদি আজি পৰ্যটক আহে, যাৰ কাৰণে কোটি টকা খৰচ কৰিছে, কাজিৰঙালৈ নিমন্ত্ৰণ কৰিছে, জানেনে ভৱেশ কলিতাই যে কাজিৰঙাৰ কিছু ঠাই কাৰ্বি আংলঙৰ ফালেও পৰে, আৰু কাৰ্বি আংলঙত থাকি পেলাই মানুহে কাজিৰঙা চাব পাৰে? তাৰমানে কি, কাৰ্বি আংলঙলৈ যাবলৈ হ'লে, কাজিৰঙালৈ যাবলৈ হ'লে কাৰ্বি আংলং ছাইডলৈ যাব নালাগে, গোলাঘাট জিলা বা নগাঁও জিলাৰ সীমাতে থাকিব লাগে। কোনো কাৰণত যিটো তেওঁলোকে বনাইছে, ডিষ্ট্ৰিক্ট কাউন্সিলে যিবিলাক বনাইছে গেষ্ট হাউচ তালৈ ভুলতো কোনো টুৰিষ্ট যাব নালাগে, তেনেকুৱা কিবা এটা এডভাইচ। আমি কাজিৰঙাত গ'লে মেক্সিমাম সময় কাৰ্বি আংলঙত অৱস্থিত ছইল কনজাৰ্ভেটৰ গেষ্ট হাউচত আমি বহুত দিন থাকোঁ। সেই ছইল কনজাৰ্ভেশ্যন গেষ্ট হাউচলৈ এতিয়া যোৱাটো পাপ, কাৰণ অসমৰ মন্ত্ৰী ভৱেশ কলিতাই কৈছে, এইটো কি কয়, কাৰ্বি আংলঙৰ ডিচিয়ে কৈছে, আমাৰ ৰঞ্জিত দাসে কৈছে, গতিকে এইবাৰ ৰঞ্জিত দাসে কৈছে, আৰু যিজন কাৰ্বি আংলঙৰ নেতা, তেওঁ আচলতে লজ্জিত হ'ব লাগিছিল যে তেওঁ এখন পিছপৰা জিলা, তাত মানুহ লাগে, তাত জনজাতি যাব, কি কয়, তাত টুৰিষ্ট যাব লাগে, আৰু তাত ব্যৱসায়ী যাব লাগে, সকলো গৈ পেলাই তাত যাতে তাত ব্যৱসায়িক এক্টিভিটি হওক, তাত মানুহৰ সাধাৰণ অৱস্থা ভাল হওক। আৰু মই এইটো কথা কওঁ, তেওঁক বুলি নহয়, সকলোকে কওঁ, যিবিলাক কাৰ্বি আংলঙৰ নেতা আছে, আপোনালোকৰ কাৰণে আজি কাৰ্বি আংলঙৰ এই অৱস্থা হৈছে, তথাপি আপোনালোকে ব্যৱসায় আৰু টুৰিজিম উদগনি দিয়ক, কাৰণ আপোনালোকেতো কেনেকৈ টকা ঘটিছে চবেই জানিছে, যিমানেই বেছি টকা হ'ব আপোনালোকৰে লাভ হ'ব। সেইকাৰণে এইবিলাক আপোনালোকে চাওক। দুজন শিল্পী তালৈ গৈছিল, 8টাত গৈছিল, 9টাত গৈছিল, ক'ৰবাত কিবা এডভাইচাৰী আছে নেকি? এখন মুক্ত ৰাষ্ট্ৰৰ, এখন দেশত মুক্তভাৱে নিজৰ ৰাজ্য বুলিয়ে নহয়, মই আন্দামান নিকোবাৰ আইলেণ্ডলৈ যাওঁ, লক্ষদ্বীপলৈ যাওঁ, যদি তেনেকুৱা কোনো আইনী কোনো নিৰ্দেশনা নাই, যদি কোনো এডভাইচাৰী বুলি কয়, যিটো টুৰিষ্ট এডভাইচাৰী বুলি কয়, তেনেস্থলত মই য'ত ইচ্ছা ত'ত যেতিয়া ইচ্ছা তেতিয়াই যাব পাৰোঁ। কিন্তু এই ঘটনাটো ঘটাৰ পিছত চৰকাৰে
গোটেই আচলতে আমি যিটো ইংৰাজীত কওঁ ৰুট কজ এনালাইচিছ তাৰ আচল কাৰণবিলাক নিবিচাৰি এনে টুলুঙা মন্তব্য দিয়াসকলক মই বহুৱা বুলি আজি আপোনাৰ চেনেলৰ জৰিয়তে ৰাজহুৱাভাৱে হয় নৱনীল বৰা ধন্যবাদ মই ইছমাইল হুছেইন ডাঙৰীয়া মই গোটেই বিষয়টো লৈ যাম কিন্তু প্ৰথমেতেই ভৱেশ কলিতাৰ এই বক্তব্য ৰঞ্জিত দাসৰ এই বক্তব্য আৰু মোৰ দৃঢ় বিশ্বাস আপুনি আচৰিত নহ'ব দৰ্শকসকলে জ্ঞাতৰ্থে জনাম কাইলৈ কমেও 2-3জন এনেকুৱা নমুনা ওলাব যিবিলাকে ভৱেশ কলিতাক সমৰ্থন জনাব আজি ভৱেশ কলিতাই ৰঙিয়াৰ টিহুৰ পুথিমাৰিৰ কথা কৈছে এইবাৰ আৰু কোনোবাই ক'ব যে আমাৰ অঞ্চললৈ আহক তালৈ কিয় যাব এনেধৰণৰ মন্তব্য দিবলৈ কাইলৈ ইয়াত নমুনাৰ অভাৱ নহ'ব ইছমাইল হুছেইন কি কয় হয় যিটো বক্তব্য শুনিলোঁ দুগৰাকী মন্ত্ৰী আৰু বিজেপিৰ সভাপতিৰ মোৰ এনেকুৱা লাগিছে যে তেখেতসকলৰ মেৰুদণ্ড বোধহয় অতি দুৰ্বল এগৰাকী মেৰুদণ্ড যদি সবল হ'লেহেঁতেন এনেকৈ কথা নক'লেহেঁতেন ৰাজ্য পৰিচালনা কৰিছে তেওঁলোক মন্ত্ৰী তেওঁলোকৰ দায়িত্ব আছে এগৰাকী উপায়ুক্ত তেওঁক বৰখাস্ত কৰিব লাগিছিলে তেওঁৰ সমৰ্থনত কথা কৈছে অতি দুৰ্ভাগ্যৰ কথা সেই ডেকা ল'ৰাজনৰ সেই চিঞৰ তেওঁলোকে শুনা নাইনে মই অসমীয়া মই আচল অসমীয়া মোৰ দেউতাৰ নাম গোপাল দাস মোৰ মাৰ নাম ৰাধিকা দাস তেওঁলোকে এইবোৰ শুনা নাইনে ইমান বৰ্বৰভাৱে হত্যা কৰা হ'ল এতিয়া সেই মৃত ডেকা ল'ৰা দুজনকে দোষাৰোপ কৰা হৈছে তেওঁলোকে উপায়ুক্তক জনাই কাৰ্বি আংলঙক জনাই তেওঁলোকে কাৰ্বি আংলং কি উগ্ৰপন্থী ডকাইত বদমাছৰ থলি কৰি ৰাখিছে নেকি তেওঁলোকে ঠিক তেওঁলোকৰ স্বায়ত্তশাসিত পৰিষদ ক'ত গ'ল কিন্তু স্বায়ত্ত পৰিষদ হ'ল বিজেপিৰ আৰু শাসক দলৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক কাৰ্বি আংলঙৰ শাসক দলৰ আৰু তেওঁলোকে এই 2 বছৰে সেই গাঁওবোৰ নিৰাপত্তাহীন কৰি ৰাখিছে আমি অনেক জনজাতি গাঁৱত গৈছোঁ অসমত যিমান জনজাতি আছে গাঁৱত গৈছোঁ আমিতো এনেকুৱা ঠাই ক'তো দেখা নাই এক নিৰ্মম অৱস্থাত ডেকা ল'ৰাজনক হত্যা কৰাৰ পিছত তেওঁলোকে অকণো চিন্তা কৰা নাই অসমখন ক'ত আছে ঠিক মই যাম ইছমাইল হুছেইন মই যাম ডাঙৰীয়া বিশেষকৈ ৰঞ্জিত দাস ডাঙৰীয়া আপুনি বিজেপিৰ সভাপতি 3 দিন আগত আপোনাৰ সমষ্টিত আপোনাৰ অনুগামী জ্যোতিষ নাথে কি কৰিছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ ফেচবুকৰ জৰিয়তে কি কৰিছে গতিকে আপুনি সেই ঠাইৰ এগৰাকী প্ৰতিনিধি আপোনাৰ কোনো দায়িত্ব নাই নে সেই জ্যোতিষ নাথক শাস্তি দিয়া আপোনাৰ দায়িত্ব নাই নে 24 ঘণ্টাৰ ভিতৰত এইগৰাকী উপায়ুক্তই হওক বা অন্য দায়িত্বশীল বিষয়া যিসকল দায়িত্ব পালন কৰা নাই তেওঁলোকক শাস্তি দিয়া আপুনি চৰকাৰক বাধ্য কৰাব নোৱাৰে ঠিক মই যাম ইছমাইল হুছেইন ডাঙৰীয়া যে দৰ্শকৰ জ্ঞাতৰ্থে জনাওঁ যে আজি স্বতঃস্ফূৰ্তভাৱে এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ কমাৰ্চ কলেজৰ সন্মুখত হাজাৰ ল'ৰা যুৱক যুৱতী আগবাঢ়ি আহিছিল তেওঁলোক কোনো সংগঠনৰ বেনাৰত অহা নাই আমি টেলিভিছন স্ক্ৰীণত দেখুৱাব বিচাৰোঁ যে কি ধৰণে প্ৰতিবাদ কাৰ্যসূচী চলিছিল আৰু তেওঁলোকৰ ওপৰত কি ধৰণে আৰক্ষীৰ লাঠি চালনা হৈছিল শান্তিপূৰ্ণভাৱে এওঁলোকে হাজাৰ যুৱক যুৱতী ওলাই আহিছে এওঁলোক কোনো জাতীয়তাবাদী সংগঠনৰ নেতৃত্বত যোৱা নাছিল কোনো অৰাজনৈতিক সংগঠনৰ নেতৃত্বত যোৱা নাছিল কোনো ৰাজনৈতিক নেতাৰ বা ৰাজনৈতিক সংগঠনৰ যোৱা নাই যাওক এই দৃশ্যই প্ৰমাণ কৰে এই যুৱ শক্তিৰ যদি বিস্ফোৰণ ঘটে তেনেহ'লে তাক কোনো ৰুঠিব নোৱাৰে কিন্তু এই যুৱ শক্তিৰ মাজৰে 2জন প্ৰতিনিধি কাৰ্বি আংলং গৈ নিষ্ঠুৰ মৃত্যু সাৱটি ল'লে আৰু ৰাইজৰ প্ৰতিনিধিয়ে এনেধৰণৰ বক্তব্য ৰাখিলে কি কৰি আছে বিজেপিৰ নেতৃত্বই আজি এই ঘটনাৰ ইমান সময় পাৰ হৈ গ'ল কিন্তু বিজেপি নেতাৰ সাহস নহ'ল যে এওঁলোকৰ ঘৰলৈ গৈ খবৰ ল'বলৈ ইয়াতকৈ লজ্জাজনক কথা একো নহয় কাৰো খবৰ নহ'লে আৰু কোনো এজন বিজেপি নেতাই আজি সম্পৰ্ক ৰক্ষা অভিযান কৰিছে নিৰ্বাচনী কথা লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰঞ্জিত দাসৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ দলৰ মুখপাত্ৰই বিভিন্নজনৰ ঘৰলৈ গৈ বিজেপিৰ হৈ প্ৰচাৰ চলাইছে কিন্তু এওঁলোকৰ চৰকাৰৰ দিনত এই 2জন যুৱকৰ মৃত্যু হ'ল কিন্তু তেওঁলোকৰ ঘৰলৈ যাবলৈ এই পৰ্যন্ত কোনো এজন বিজেপি নেতাৰ সাহস নহ'ল ইয়াতকৈ লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে অৰ্পিতা শইকীয়া সমগ্ৰ পৰিৱেশে কি ক'ব বিচাৰে আৰু একো শব্দ নাই ক'বলৈ যি নিৰ্মম হত্যা কৰা হৈছে 2জন ডেকা ল'ৰা আৰু ইয়াত আইনৰ গণ্ডিৰ পৰা দূৰত চবতকৈ দুখ লাগিছে ৰাইজৰ আপোনালোকে কোৱাৰ দৰে ৰাইজৰ যাৰ ওপৰত ভৰসা আছে শাসক দলৰ গোটেই অট'নমাছ কাউন্সিল আজি এইটো সাহস থাকিব লাগিছিলে আজি এই হাজাৰ যুৱ প্ৰজন্ম ওলাই আহিছে তেওঁলোকে এইটো বিচাৰিছে প্ৰতিনিধিৰ যদি এতিয়া যিটো ভুল কাম কৰিলে কাৰ্বি জনজাতীয় বা কাৰ্বি আংলঙৰ এটা জনজাতি বুলি নকওঁ তাত থকা যিখিনি জনজাতীয় মানুহে যিটো ভুল কৰিলে যে এটা এনেকুৱা এটা মৃত্যুলৈ ঠেলি দিলে ল'ৰাটোক 2জন ল'ৰাক মাৰি মৃত্যুদণ্ড দিয়া হ'ল নিৰপৰাধী সেই বেয়া কামটো বেয়া বুলি যদি দেখুৱাব পৰা সৎসাহসটো নাইকিয়া এখন চৰকাৰ আমাৰ লগত আছে সেইটো ভাবি আৰু দুখ লাগিছে 2জন আমি ডেকা ল'ৰা হেৰুৱাই দিছোঁ অসমৰ সম্পদ হেৰাই গৈছে সেইটো দুখত কিয় আৰু এটা দুখ লাগিছে যে এনেকুৱা কাণ্ড যাৰ নহ'ব তাৰ আমি কোনো নিৰাপত্তা পোৱা নাই মই কথা পাতি মই দুৰ্গা দাস বৰুৱাৰ ওচৰলৈ যাম মোৰ সময় কম আছে এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত মই দুৰ্গা দাস বৰুৱাৰ কাষলৈ আহিম
দৰ্শকক ইয়াৰ তথ্য জনাওঁ যে দুজনকৈ অসমীয়া যুৱকৰ কাৰ্বি আংলঙত ফুৰিবলৈ যাওঁতে মৃত্যু হৈছে নহয় তেওঁলোকক হত্যা কৰা হৈছে আৰু এই হত্যা কৰা ঘটনাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হৈছে গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত হাজাৰ হাজাৰ যুৱ শক্তি ওলাই আহিছে আৰু সেইখিনি সময়তেই অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী ভৱেশ কলিতা চুমু ৰংহাং বিজেপি সভাপতি ৰঞ্জিত দাস কাৰ্বি আংলঙৰ উপায়ুক্ত মহন্ত ডাঙৰীয়াই আদি দায়িত্বজ্ঞানহীন মন্তব্য আগবঢ়াইছে এইখিনি আন কিছুমান প্ৰশ্ন আহিছে যে প্ৰধানমন্ত্ৰী মোদীৰ ডিজিটেল ইণ্ডিয়া কাৰ্যত সফল হৈছে নেকি হয় ডিজিটেল ইণ্ডিয়া সফল হৈছে কাৰণে কাৰ্বি আংলঙৰ ভিতৰুৱা স্থানত হাতে হাতে মোবাইল আছিল আৰু হত্যা কৰি সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰি ফেচবুকত আপলোড কৰিব পাৰিছিল গতিকে ডিজিটেল ইণ্ডিয়া সফল কিন্তু আমাৰ প্ৰশ্ন আমাক ডিজিটেল ইণ্ডিয়া লাগে নে লিটাৰেট ইণ্ডিয়া লাগে শিক্ষিত ভাৰত লাগে নে ডিজিটেল ভাৰত লাগে মই ভাবোঁ যে ডিজিটেল ইণ্ডিয়াতকৈ যে শিক্ষিত ইণ্ডিয়াৰ অধিক প্ৰয়োজন আছিল সেই কথাটো কাৰ্বি আংলঙৰ ঘটনাই অসমৰ ৰাইজক দেশৰ ৰাজ্যত প্ৰধানমন্ত্ৰী মোদীক সকীয়াই দিছে আমি কথা পাতি আছোঁ ডকমকাত সংঘটিত ঘটনাৰ পোষ্টমৰ্টেম ফাঁচি লোৱা লাগে হাইৱে বন্ধ ৰাখিব লাগে আমাৰ মানুহ মৰিছে বহুত কান্দিছোঁ ৰাতি শুব পৰা নাই মৃত্যুৰ প্ৰাক মুহূৰ্তত দুজন যুৱকে চিঞৰি চিঞৰি কৈছিল মই অসমীয়া মই আচল অসমীয়া মোৰ দেউতাৰ নাম কি মোৰ মাৰ নাম কি চিঞৰিছিল আজি প্ৰতিবাদকাৰী ল'ৰাবোৰে চিঞৰি চিঞৰি কৈছে আমি ৰাতি শুব পৰা নাই নীলোৎপল বা অভিজিতক যি ওচৰৰ পৰা দেখা পাইছিল তেওঁলোকে শুব নোৱাৰাটো দূৰৰ কথা আমি তেওঁলোকক ওচৰৰ পৰা দেখা নাছিল তথাপিও আমাৰ খোৱাত কষ্ট হৈছে আমাৰ মানে প্ৰতিজন অসমীয়াৰ যি বুজি পায় কিন্তু খোৱাত কষ্ট হোৱা নাই ভৱেশ কলিতাৰ খোৱাত কষ্ট হোৱা নাই ৰঞ্জিত দাসৰ খোৱাত কষ্ট হোৱা নাই চুমু ৰংহাঙৰ খোৱাত কষ্ট হোৱা নাই কাৰ্বি আংলঙৰ উপায়ুক্তৰ প্ৰতিবাদ চলি আছে আমি প্ৰতিবাদস্থলীত যাব বিচাৰিম গুৱাহাটী কমাৰ্চ কলেজৰ জু ৰোডত প্ৰতিবাদ হৈছে উপস্থিত আছে আমাৰ সাংবাদিক জয়ন্ত এই মুহূৰ্তত কি স্থিতি আছে কেনে অৱস্থাত আছে পৰিস্থিতি কেনে হয় নিশ্চয়কৈ এই মুহূৰ্তত মই পৰিস্থিতি মই ক'ব বিচাৰিছোঁ এই মুহূৰ্তত যথেষ্ট পৰিস্থিতি হাম কাটিছে আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে যিহেতু আবেলি 4 বজাৰ পৰা কমাৰ্চ পইণ্টত বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ যিসকল জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু এই যি ৰাজপথ এই ৰাজপথ অৱৰোধ কৰি কিনে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল আৰু তাৰ পিছতে এই মুহূৰ্তত কিন্তু যথেষ্ট পৰিস্থিতি হাম কাটিছে কিন্তু এই মুহূৰ্ততে প্ৰশাসনৰ লোক আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লোক এই মুহূৰ্ততো উপস্থিত আছে যাতে কোনো ধৰণৰ অপ্ৰীতিৰ পৰিস্থিতিৰ সৃষ্টি নহয় মোৰ সৈতে থকা ফটো সাংবাদিক যি চানু এইসমূহ দৃশ্য দেখুৱাই আছে কমাৰ্চ পইণ্টৰ কিন্তু 4 বজাত যেতিয়া প্ৰতিবাদস্থলীত প্ৰতিবাদ আৰম্ভ হৈছিল তাৰ পিছতে কিছু হতাহতিৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত লাঠিচাৰ্জ কৰিছিল আৰক্ষীৰ প্ৰশাসনে আৰু তাৰপিছতে এক উত্তপ্তৰ পৰিস্থিতিৰ সৃষ্টি হয় প্ৰতিবাদকাৰীও তেওঁলোকক আৰক্ষীক শিল দলিয়াইছিল আৰু তাৰপিছতে এই প্ৰতিবাদস্থলীত এক উত্তপ্তৰ পৰিস্থিতি বিৰাজ কৰিছে এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ যথেষ্ট পৰিস্থিতি হাম কাটিছে কিছু লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে প্ৰতিবাদস্থলীত যিসকলে প্ৰতিবাদ কৰিছিল 4 বজাৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকৰ পৰা কিছু জানিব চেষ্টা কৰিছোঁ আচলতে এই যি লাঠিচাৰ্জৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল কিহৰ কাৰণে আৰম্ভ হ'ল আৰু কিহৰ কাৰণে আৰম্ভ হ'ল মানে মই বুজি নাপাওঁ যে আমি এটা চুৰ কৰিব আহিছিলোঁ যে লাগি গৈছিলে আজি যোনটো সময়ত পুলিচ আমাক খেদি আহিছে আমি এনেকুৱা লাগিছে যে আমি বাঘ কুকুৰ আমি মানুহ নহয় নেকি আমাক যেনে খেদি আহিছে তাত ছোৱালী পুলিচ নাছিলে মহিলা পুলিচ নাছিলে গোটেই ল'ৰা পুলিচে ছোৱালীকেইজন ইমান বেয়াকৈ মাৰিছে আমাৰ মোবাইল পৰ্যন্তলৈকে ভাঙি দিছে আমি যদি ইমান দুখ পাইছে তেতিয়া ছোৱালীকেইটা কিমান বেয়াকৈ দুখ পাব পাৰে চুলিত ধৰিছে হেৰি কৰিছে আৰু তেখেতে নহয় বুলি আমাৰ মুখৰ আগত এতিয়া মাইকী পুলিচ কিয় এতিয়া লেডিজ পুলিচ আমাৰ দৰকাৰ নাই নহয় লেডিজখিনি মাৰিলে আজি যদি আমি ছোৱালীজনী মই যদি ৰেপ কৰোঁ নহয় পুলিচৰ অধিকাৰ ধৰিবৰ কাৰণে আজি পুলিচে ছোৱালী গাত হাত দিছে বিনা কাৰণত নিজৰ মাত মাতিব আজি পুলিচৰ অধিকাৰ নিছে ল'ৰা পুলিচৰ আমি আজি চুৰ কৰিব অহা নাই আমি কাৰোবাৰ এজন আমি অসমীয়া ল'ৰা এজনৰ কাৰণে অধিকাৰ কাৰণে মাত মাতিব আহিছিলোঁ আত্মাৰ শান্তিৰ বাবে তাৰ ৰাইটছটো পাবৰ কাৰণে আমি এনেকুৱা লাগিছে আমি এটা চুৰ কৰিব আহিছোঁ নিজক আমি আলফা উগ্ৰপন্থী লাগিছে এখন অসমত এনেকুৱা বস্তু আলফাই ছালফাৰ চাৰ্টিফিকেট পাই ৱাইন শ্বপ খুলি দাদাগিৰি কৰিব কিন্তু আমি সাধাৰণ মানুহ এনেকুৱা বস্তু যে কি আমি সদায় লুকাই থাকিব আমি আজি যদি ইয়াতে কোনোবা হেৰি সংগঠনৰ মানুহ মৰিল হয় পলিটিচিয়ানৰ মানুহ ক'ত মৰিল হয় তেতিয়া আমাক মানে বঁটা দি মাতিল হয় হেৰি কৰিবৰ কাৰণে আজি এইটো বস্তু বাহিৰত হ'ল নহয় তেতিয়া আমাক পুলিচে ছাপৰ্ট কৰি লয় আজি এটা CM হ'ব লাগিছিলে MLA হ'ব মিনিষ্টাৰ হ'ব লাগিছিলে কোনো নাহিলে এনেকুৱা লাগিছে আমি এখন মানে অসমখন মানে ৱাইল্ড হয় আমি ফাইনেলি প্ৰমাণ পাই গ'লোঁ আৰু অসম আমি ৱাইল্ড নহয় আমাৰ ইয়াতে প্ৰশাসন ৱাইল্ড হয়
স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল তেওঁলোকে সাধাৰণ যিসকল জনতা আৰু লগতে বিভিন্ন দল সংগঠন ওলাই আহিছিল ছাত্ৰ ছাত্ৰী ওলাই আহিছিল আৰু প্ৰথমতে শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু তাৰ পিছত লাঠিচাৰ্জ কৰাৰ পিছত অৰ্থাৎ আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আচলতে সমগ্ৰ ঘটনাটো কেনেকুৱা ধৰণৰ পৰিৱেশ আছিল যেতিয়া তোমালোকে উপস্থিত আছিলা তেতিয়া প্ৰতিবাদস্থলীত প্ৰথমতে শান্তিপূৰ্ণভাৱে চলি আছিল তাৰ পৰৱৰ্তী পৰ্যায়ত লাঠিচাৰ্জ কৰিলে তাৰপিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল কি ক'বা এই মুহূৰ্তত আমি বহুত মানে সাইলেন্টলি ইয়াতে গোটেইখিনি মানুহ জমা হৈছিলে বহুতখিনি মানুহ আছিলে তেওঁলোকে নৰ্মেলি সেইখিনি ৰাজপথত গৈ পেলাই জাষ্ট উই ৱান্ট জাষ্টিছ বুলি তেওঁলোকে চিঞৰিছিলে আৰু সেইখিনি সময়তে আৰক্ষীয়ে মানে খুব বেয়াকৈ তেওঁলোকক একচুৱেলি মানে কি হয় আমি গোটেইখিনি মানুহ একেলগে আছিলোঁ তো আমি পলাব নালাগিছিলে আৰু সেই দৌৰা দৌৰিতে ইয়াতে বহুত ল'ৰা মানুহৰ লগতো ছোৱালী মানুহো আছিলে দৌৰা দৌৰিতে মানে এনেকুৱা হৈছে আমি অহাৰ আগতেও শুনিছোঁ আমি যেতিয়া আহিছোঁ তেতিয়াও লাঠি চাৰ্জ কৰিছে অলৰেডি আৰু তাৰ আগতেও কৰিছে তেতিয়ালৈকে সেইপিনে ৰাজপথৰ মানে আপোনাৰ চানমাৰী ফ্লাইঅভাৰৰ পিনে দৌৰোতে তাতে ছোৱালী মানুহ মানে বাগৰি গৈছে আৰু সেই বাগৰি যোৱা মানুহৰ ওপৰেদি মানুহ দৌৰি গৈছে আজি পুলিচে আমি ভিডিঅ'টোত নিজে চাইছোঁ তেতিয়া পুলিচে ৰেকৰ্ডিং কৰি আছিলে সেইখিনি সময়ত পুলিচে কিয় একো কৰিব পৰা নাছিলে কিন্তু আজি যেতিয়া গোটেই মানুহখিনি নিজৰ জাষ্টিছৰ কাৰণে ওলাই আহিছে তেতিয়া কিয় পুলিচে ইমানখিনি মানে এই নিৰ্দোষ মানুহখিনিৰ ওপৰত ইমান অত্যাচাৰ কিয় চলাইছে এটলিষ্ট যেনিবা আমি ক্ৰিমিনেল হয় আমি জাষ্টিছ বিচাৰিছোঁ কিন্তু আমাৰ লগত তেনেকৈ ট্ৰিট কৰিছে যেনিবা আমি ক্ৰিমিনেল হয় আমাৰ ওপৰতে অত্যাচাৰ সেইটোৱে আমি মানৱতাৰ ভুল নিশ্চিত হৈছে পুনৰবাৰ মানৱতাৰ ভুল নিশ্চিত হৈছে আমি কাকো জাতিগতভাৱে আমি কাকো প্ৰতিবাদ কৰিব অহা নাই যোনে ক্ৰাইমটো কৰিছে তেওঁলোকৰ যাতে এনেকুৱা ধৰণৰ অসমত আৰু পুনৰবাৰ নহওক তাৰ কাৰণে সকলোৱে শান্তিপূৰ্ণভাৱে ওলাইছে কিন্তু পুনৰবাৰ মানৱত আকৌ ভুল নিশ্চিত হ'ল কেইবাজন আহত হৈছে ইমানখিনি মই গম পোৱা নাই কিন্তু কিমানমান আহত হয় সেইটো ময়ো ক'ব নোৱাৰিম কিন্তু ইয়াতে আমাৰ যুৱ প্ৰজন্মৰ লগতে বহুতো মানে আপোনাৰ বয়সীয়াল মানুহো ইয়াতে আহিছিলে তেওঁলোকে হয় গোটেইখিনিয়ে ওলাই আহিছে কিন্তু তেওঁলোকে হয়তো দৌৰিব পৰা নাই সেইটো কাৰণে মই নিজে ইয়াতে দেখিছোঁ তেওঁৰ ভৰি মোচোকা খাই পেলাই তেওঁ মানে খোজকাঢ়িব পৰা নাই যে এজনী ছোৱালী চেঞ্চলেছ হৈ গৈছে আমি যেতিয়া আহি থাকোঁ তেতিয়া তেওঁক মানে চেঞ্চলেছ মানে অৱস্থাতে তেওঁক লৈ যাই আছিলে আমি এটাই কথা বিচাৰোঁ যে আজি অভিজিত আৰু নীলোৎপলক যে এনেকৈ মৰিয়াই মাৰিলে মৰি যোৱাৰ পিছতো ল'ৰা দুজনক এনেই এৰা নাই তেওঁলোকক ৰছীৰে বান্ধি পেলাই টানি আনিছে সেইকেইজন মানুহক তেওঁলোকক যেনেকৈ মাৰিলে সেই হিচাপে তেওঁলোকক শাস্তি দিয়ক যাতে নেক্সট নীলোৎপল আৰু অভিজিত তেনেকৈ মানে মানুহে তেওঁলোকক এনেকে মাৰি পেলাব নোৱাৰে কোনে জানে আজি তেওঁলোকক কৰিছে কালি হয়তো মই থাকিব পাৰোঁ ধন্যবাদ জয়ন্ত বহুত ধন্যবাদ এয়া আছিল গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখৰ দৃশ্য তেওঁলোকে প্ৰতিবাদ কৰিছিল এয়া পুনৰ কৈছোঁ এওঁলোক কোনো ৰাজনৈতিক সংগঠনৰ প্ৰতিনিধি নহয় এওঁলোক কোনো অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধি নহয় এওঁলোক কোনো জাতীয়তাবাদী সংগঠনৰ প্ৰতিনিধি নহয় স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু অসম আৰক্ষীয়ে বিৰক্ত দেখুৱালে যেতিয়া অসম গণ পৰিষদে হাতত জোৰ লৈ প্ৰতিবাদ কৰে তেতিয়া বাধা দিবলৈ তেওঁলোকৰ সাহস নহয় সদৌ অসম ছাত্ৰ সন্থাই যেতিয়া ৰাজপথ ঘেৰাও কৰি প্ৰতিবাদ কৰে বাধা দিবলৈ সাহস নহয় কিন্তু তেওঁলোক কোনো বেনাৰত নোহোৱাৰ বাবে প্ৰতিবাদৰ সাহস দেখুৱালে আমি কথা পাতিম কিন্তু ল'ম এটা বাণিজ্যিক বিৰতি ফাঁচি লোৱা লাগে হাইৱে বন্ধ ৰাখিব লাগে আমাৰ মানুহ মৰিছে বহুত কালিছো ৰাতি শুব পৰা নাই দৰ্শকক জ্ঞাতত্বে জনাওঁ যে দেওবাৰ বন্ধৰ দিন হ'ল বুলি আজি গানৰ দিন নহয় আজি গানৰ কথা আলোচনা কৰাৰ সময় নহয় আজি গান গোৱাৰ সময় নহয় আজি স্বাভাৱিকতেই ভয়াৱহ ঘটনা সংঘটিত হৈছিল দুজনকৈ অসমীয়া যুৱকক কাৰ্বি আংলঙত হত্যা কৰা হ'ল হত্যা কৰাৰ পিছত দায়িত্বশীল মন্ত্ৰী বিষয়াই তাক ধেমালি কৰিলে কাৰ্বি আংলঙৰ মানুহ যাব নালাগে বুলি ক'লে আনকি এটা গুৱাহাটীত প্ৰতিবাদ হ'ল প্ৰতিবাদকাৰী লোকৰ ওপৰত নিৰস্ত্ৰ জনতাৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী প্ৰতিবাদকাৰীয়ে কি ভাষ্য দিলে আপোনালোকক দেখুৱালোঁ আমি কথা পাতি আছোঁ ডকমকাৰ পোষ্টমৰ্টেম ফাঁচি লোৱা লাগে হাইৱে বন্ধ ৰাখিব লাগে আমাৰ মানুহ মৰিছে বহুত কালিছো ৰাতি শুব পৰা নাই দুৰ্গাদাস বড়ো মই আপোনাক প্ৰথমেই চিনাকি কৰিছোঁ যে দুৰ্গাদাস বড়োক আজি মই কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে মতা নাই এজন জনজাতীয় নেতা হিচাপে মাতিছোঁ কাৰ্বি আংলঙত যি ঘটনা সংঘটিত হ'ল এয়া কোনো
কাৰ্বি মানুহৰ কাম, কোনো বড়ো মানুহৰ কাম বা কোনো বেলেগ জনজাতিৰ লোকৰ কাম বুলি নকওঁ, এয়া দানৱৰ কাম। গতিকে আমি কৈছোঁ যে কোনে কাৰ্বি মানুহৰ প্ৰতি কোনো বিদ্বেষ ভাৱ ল'ব নালাগে, ভুল ধাৰণা কৰিব নালাগে। হোৱাটছএপত বেয়া বেয়া বাৰ্তা ওলাইছে, ফেচবুকত বেয়া বেয়া বাৰ্তা দিছে, তাক কেতিয়াও পাহৰি যাব নালাগে। আপুনি নিজকে সেই দানৱৰ নিচিনা হ'বলৈ চেষ্টা নকৰে, আপুনি যে মানৱ সেইটো পৰিচয় দিয়ক। দুৰ্গাদাস বড়ো যে সেই মানুহখিনি অশিক্ষিত বুলি কোৱা হয়, সেই মানুহখিনিক অশিক্ষিত বুলি ক'লে আমি কৈছোঁ, কিন্তু তেওঁলোক ডিজিটেল ইণ্ডিয়াত আছে। প্ৰধানমন্ত্ৰী ডিজিটেল ইণ্ডিয়া স্পৰ্শ কৰিছে, হাতে হাতে তেওঁলোকৰ মোবাইলত ভিডিঅ' উঠাব জানিছে, ফেচবুকত আছে। মোদীয়ে ক'ব পাৰিব তেওঁ ডিজিটেল ইণ্ডিয়াত তেওঁলোক আগবাঢ়ি আছে, কিন্তু লিটাৰেট নে শিক্ষিত ক্ষেত্ৰত তেওঁলোক পিছ পৰি আছে। এই সমগ্ৰ বিষয়বস্তুত লৈ আপুনি কি ব্যাখ্যা আগবঢ়াব বিচাৰে? প্ৰথম কথা হৈছে বৰ্বৰ, নিৰ্মম আৰু হৃদয় বিদাৰক যিটো ঘটনা ঘটিছে, আৰু দুইগৰাকী পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। ঈশ্বৰে দুয়োগৰাকীকে শান্তি দিয়ক যি দুগৰাকীৰ মৃত্যু হৈছে। মই আচৰিত হৈছোঁ যে যিটো হত্যাকাণ্ড সংঘটিত হৈছে তাৰ উমান কিন্তু যোৱা কিছুদিনৰ পৰা এডমিনিষ্ট্ৰেশ্যনে পাই আছে যে সমগ্ৰ অসমত তেনে এক পৰিস্থিতিৰ উদ্ভৱ হৈ আছে। নামটো বেলেগ বেলেগ হ'ব পাৰে, ক'ৰবাত হপাধৰা হ'ব পাৰে, ক'ৰবাত মাংকিমেন হ'ব পাৰে, কিবা হ'ব পাৰে। গতিকে এই যে এটা পৰিস্থিতি হৈ আছে, দুৰ্ভাগ্যৰ কথা। মই ইয়াত জনজাতি অজনাতিৰ প্ৰশ্নটো নুঠেই। যিসকল আজি যিটো মিছিল উলিয়াইছে তেওঁলোকো স্পষ্ট ভাষাত কৈছে দুৰ্বৃত্তসকলক কৰায়ত্ব কৰিব লাগে। আচলতে আইন কাৰো কাৰণে সৰু, কাৰো কাৰণে ডাঙৰ নহয়। আমি খুব ভাল পাইছোঁ যিকেইগৰাকীক গ্ৰেপ্তাৰ কৰিছে, আৰু বাকী থকা সকলকো গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু কেতিয়াবা সকলো জনগোষ্ঠীৰ মানুহৰ মাজত উগ্ৰ জাতীয়তাবাদ বুলিয়ে কওক, উগ্ৰ চিন্তা চৰ্চা বুলিয়ে কওক থাকে। মই কিন্তু আপোনাক এটা উদাহৰণ দিব বিচাৰিছোঁ। আপুনি যিটো কথা কৈছে সেই অঞ্চলৰ মানুহ শিক্ষিত বা শিক্ষাহীন তেনেকুৱা কাৰণতে এই বৰ্বৰতা হৈছে বুলি মই নাভাবোঁ। গুৱাহাটী মহানগৰীতো কি ওৰাং, এগৰাকী লক্ষী ওৰাঙক মানে অসমৰ ভিতৰতে শিক্ষিত মানুহ থকা গুৱাহাটীত খেদি উলংগ কৰি মাৰপিট কৰা হৈছিল। সেইটো কেইবছৰমান মানুহৰ মানস পথৰ পৰা নাইকিয়া হোৱা নাই। অজস্ৰ ঘটনা আছে। মই 1979 চনৰ পৰা যদি কয়, মোৰ নিজৰ জনগোষ্ঠীয় মানুহে বৃহৎ অসমৰ চিন্তা কৰা আমি যিসকল আছিলোঁ, প্ৰসেনজিৎ ব্ৰহ্ম, ৰবিৰাম বড়ো, দুৰ্গাদাস বড়ো, মই নিজে ৰেখাৰিণী দাস বড়ো, আমাক প্ৰসেনজিৎ ব্ৰহ্ম, ৰবিৰাম বড়ো আৰু মোক 3 বাৰকৈ কিডনেপ কৰিছে নিজৰ স্ববংশীয় মানুহে, আমি বৃহত্তৰ অসমৰ হৈ কথা চিন্তা কৰাৰ কাৰণে। আমাৰ কাৰণে সমাজখন আজি এই দুদুল্যমান অৱস্থাত যিখন সমাজ আছে, সেই সমাজখনৰ কাৰণে, দুদুল্যমান অৱস্থাত থকা সমাজখনৰ কাৰণে কিন্তু এই যুৱচাম দায়ী নহয়। তেওঁলোকক যিখন সমাজ আমি দান কৰিছোঁ, তেওঁলোকৰ পূৰ্বপুৰুষসকলে আমি যিখন সমাজ দান কৰিছোঁ, তাৰ কাৰণে কিন্তু ক'ৰবাত আমি দায়ী। এই কাৰণে দায়ী। আমি আজি ক'তো অসমীয়া মানুহ দেখা নাই। বড়ো দেখিছোঁ, ৰাভা দেখিছোঁ, কাৰ্বি দেখিছোঁ, মুছলমান দেখিছোঁ, হিন্দু দেখিছোঁ, খ্ৰীষ্টান দেখিছোঁ। আমি ক'তো যেন অসমীয়া নাইকিয়া হৈছে। অসমীয়াৰ সংজ্ঞা যেতিয়া নিৰ্ধাৰণ কৰিবলৈ যায়, তেতিয়া সংজ্ঞা নিৰ্ধাৰণ হোৱাৰ পিছতো অসমৰ এছেম্বলিত সেই সংজ্ঞা নিৰ্ধাৰণ কিন্তু পাছ কৰিব নিদিয়ে। আজি তাৰমানে সেই যুৱকসকলৰ দুখ হৈছে নেকি? আমি দুখ কৰিছোঁ। এইটো প্ৰজন্মই দুখ কৰিছোঁ, যিটো প্ৰজন্মই আজিৰ প্ৰজন্মৰ কথাখিনি আমি বুজি উঠিব পৰা নাই। আপুনি যিটো কথা কৈছে যে এই প্ৰজন্ম কাৰো নেতৃত্বত অহা নাই, সঁচাকৈ অহা নাই তেখেতসকলে কাৰো নেতৃত্বত। কিন্তু তেওঁলোকে আজি এটা বাৰ্তা দিব বিচাৰিছে যে অসমীয়া জাতি বিপদত যদি পৰে, আমি সকলোৱে একলগ ওলাই আহি আমি আৰু এই কথাটো সকলোৱে মনত জনা যে প্ৰতিটো সংগঠন, প্ৰতিটো ৰাজনৈতিক দলে মনত এই যুৱশক্তিসকল যদি উঠিয় হৈ উঠে, তেনেহ'লে কিন্তু তেওঁলোকক কোনো ভেটিব নোৱাৰে। দৰ্শকৰ এটা ভুল ধাৰণা, দীঘল চুলি হাতত টেটো ল'লে ল'ৰা বেয়া হ'ব নোৱাৰে, সেই কথা মনত ৰাখিব। সেইটো পুৰণাসকলে, আমাৰ বয়সৰসকলে বা আমাতকৈ ছিনিয়ৰসকলে জনাটো প্ৰয়োজন। আজিৰ জেনেৰেশ্যনৰ চুলি দীঘল ৰাখিব পাৰে, হাতত টেটো থাকিব পাৰে, তাৰমানে ল'ৰাটো বেয়া নহয়, ল'ৰাটো ড্ৰাগছ আসক্ত নহয়, ল'ৰাটো সুৰাসক্ত নহয়, ইয়াৰ অৰ্থ সেইটো নহয়। ডক্টৰ নৱনীল বৰা, মই যাম কোৱাৰ আগতে মই এক লাইন কৈ লৈছোঁ এই কথাটো। আজি গুৱাহাটী মহানগৰীত যেনেকৈ প্ৰতিবাদ হৈছে, কাৰ্বি আংলঙত যিখন গাঁৱত হত্যা কৰা হ'ল যুৱক দুজনক, তাৰ ওচৰৰ গাঁৱৰ পাজাৰৰ মানুহ কিন্তু সকলো জনগোষ্ঠীৰ লগ লাগি তেওঁলোকো আজি কিন্তু প্ৰতিবাদ কৰিছে। কি প্ৰতিবাদ কৰিছে? শান্তি লাগে বুলি প্ৰতিবাদ কৰা নাই। যিসকলে হত্যা কৰিছে, হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কৈছে। আপুনি খুব বেয়া এটা আমি টেলিভিশ্যনৰ জৰিয়তে দেখিবলৈ পাইছোঁ।
নগাঁৱত কেইজনমান ডেকা ল'ৰাই বাইক লৈ 20-25 জন ল'ৰাই বাইক লৈ ক'ত বিশেষ জনগোষ্ঠীৰ নাম কৈ তেওঁলোকে ল'ৰা বিচাৰিছে এনেকুৱা ধৰণৰ কোনো কাৰণত হ'ব নালাগে দুৰ্বৃত্তই সেই দুৰ্বৃত্ত কৰায়ত্ব কৰি পানিছমেণ্ট আমি কওঁ যে এই অনুষ্ঠানৰ পৰা কোনো জাতিৰ বিৰুদ্ধে মাত মাতি কোনো জাতি নহয় এইটো দানৱৰ বিৰুদ্ধে যুঁজ এই দানৱ কাৰ্বি আংলঙতো আছে এই দানৱ গুৱাহাটী চহৰৰ মাজমুটি আছে ডক্টৰ নমনীল বৰা এই প্ৰতিবাদৰ ওপৰত কি ক'ব বিচাৰে এই প্ৰতিবাদটো স্বতঃস্ফূৰ্ত আছে কিন্তু তাৰ মাজত কিছুমান কথা মই চিন্তা কৰিবলগীয়া হৈছে এনেকুৱা ধৰণৰ প্ৰতিবাদ আগতে হৈছে মাইবঙৰ ঘটনাৰ পিছতো গুৱাহাটীত প্ৰতিবাদ হৈছে এইটো ঘটনাটো আৰু সকলোৰে অন্তৰ চুই যোৱা অন্তৰ বিন্ধি যোৱা এটা ঘটনা ঘটিছে কাৰ্বি আংলঙৰ ডকমকাত সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মই বিশ্বাস নকৰোঁ যে এওঁলোকে জানি শুনি পুলিচলৈ পাথৰ দলিয়াব নিশ্চয় এতিয়া এই কথাটো আমি কিন্তু ইয়াৰ একেবাৰে সিপালে যাবলৈ সময় হৈ গৈছে পুলিচৰ হাতত বা এটা ইয়াত ন্যায়াধীশ পৰ্যায়ৰ বা দণ্ডাধীশ পৰ্যায়ৰ এটা হেৰি দিয়ক এটা এনকুৱাৰী দিয়ক আৰু চিচিটিভিত চাওক যে কোনে দলিয়াইছিল প্ৰথম কোনে দলিয়াইছিল তেওঁ কোনো দল বা সংগঠনৰ সদস্য হয় নেকি যি মটৰচাইকেলত এক বিশেষ জনগোষ্ঠী বিচাৰি ফুৰিছে তেওঁলোক কোনো সংগঠন হয় নেকি তেওঁলোকে বিচাৰিছে নেকি যে অসমীয়া জাতি ছিন্ন ভিন্ন হওক অসমীয়া জাতিয়ে নিজৰ মাজত এইটো কি কয় কাৰ্বি বড়ো অসমীয়া ভাষী বুলি কাজিয়া কৰক আৰু এইটো কৰিলে যিটো আসল বিপদ অসমীয়া জাতিলৈ যিটো আসল বিপদ নামি আহিছে যে হিন্দু বাংলাদেশিক এইটো কি কয় ভাৰতীয় কৰাৰ চক্ৰান্ত যিটো চলি আছে সেই চক্ৰান্তৰ পৰা উদ্ধাৰ পাবলৈ অসমীয়াক নিজৰ মাজত লগাই দি এই কথাবিলাক ইচ্ছাকৃতভাৱে বিকৃত কৰা হৈছে এই প্ৰশ্নটো কিন্তু মই সুধিম ডক্টৰ মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব আজি এই আলোচনা আমি নিশা 10 বজালৈকে থাকিম নিশা 10 বজাৰ পৰ্যন্ত আমি গান নিদিওঁ আমি আলোচনা কৰিম এতে গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয়ৰ ওপৰত ডকমকাৰ পোষ্টমৰ্টেম ফাঁচি নোহোৱা লাগে হাইৱে বন্ধ ৰাখিব লাগে আমাৰ মানুহ মৰিছে বহুত কালিছো ৰাতি শুব পৰা নাই আমি আলোচনা কৰি আছোঁ ডকমকাত যি ঘটনা সংঘটিত হ'ল কাৰ্বি আংলঙৰ দুজনকৈ অসমীয়া যুৱকক হত্যা কৰা হ'ল অসমীয়াক অনা অসমীয়া হত্যা কৰিছে বা কোনো জনজাতীয় হত্যা কৰিছে বুলি নকওঁ দুজন অসমীয়াক দানৱে হত্যা কৰিলে আৰু হত্যাৰ সময়ছোৱাত নিজকে অসমীয়া বুলি চিৎকাৰ কৰি তেওঁলোকে পৰিচয় দিছিল কিন্তু তেওঁলোকৰ কথা নুশুনিলে সেইটো ডাঙৰ কথা কিন্তু তাতকৈ ডাঙৰ কথা হৈছে অসমৰ দায়িত্বশীল মন্ত্ৰী বিজেপিৰ সভাপতি তথা ব্যুৰ'ক্ৰেটে এই ঘটনাক লৈ উপহাস কৰিছে বুলি ক'লে ভুল কোৱা নহ'ব আমি আলোচনা কৰিছোঁ ডকমকাৰ পোষ্টমৰ্টেম ফাঁচি নোহোৱা লাগে হাইৱে বন্ধ ৰাখিব লাগে আমাৰ মানুহ মৰিছে বহুত কালিছো ৰাতি শুব পৰা নাই নীলোৎপল অথবা অভিজিতক যেতিয়া ডকমকাত হত্যা কৰা হৈছিল তেওঁলোকক সোপা ধৰাৰ সন্দেহত হত্যা কৰা হৈছিল ৰাজ্য চৰকাৰে ভালকৈ জানে যে মই নিজেই কৈছোঁ যে এই কেইদিনত আমাৰ চেনেলবিলাকত বা টেলিভিশ্যন চেনেলতো ঘনে ঘনে বাতৰি আহি আছে সোপা ধৰাৰ সন্দেহত কাৰোবাক মৰা হৈছে আৰু ইয়াৰ বাবে বহুতে আমাক দোষাৰোপ কৰিছে আমি সোপা ধৰাৰ বাতৰি দিছোঁ কিয় আমি সোপা ধৰাৰ বাতৰি দিয়া নাই সোপা ধৰাৰ সন্দেহত যদি কাৰোবাক মাৰিছে সেই বাতৰিটো আমি পৰিৱেশন কৰিছোঁ এই বিষয়ে চৰকাৰ জ্ঞাত কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এই ক্ষেত্ৰত সোপা ধৰাৰ সংক্ৰান্তত আমি কিছু তথ্য দৰ্শকৰ জ্ঞাতৰ্থে 10টা তথ্য দিব বিচাৰিছোঁ স্পষ্টভাৱে তথ্য নম্বৰ 1 যিটো তথ্য জনাটো প্ৰয়োজন যে হোৱাটছএপ এতিয়া হৈ পৰিছে কিলাৰ এপ হোৱাটছএপ নম্বৰ এতিয়া কিলাৰ এপলৈ পৰিণত হৈছে 2 নম্বৰ তথ্য হোৱাটছএপৰ উৰাবাতৰিৰ বাবে কেইবাজনো লোকৰ ইতিমধ্যে দেশত প্ৰাণহানি হৈছে স্পষ্টভাৱে 3 নম্বৰ তথ্য মে' মাহত বাংগালুৰুত সোপা ধৰাৰ সন্দেহত এজন লোকক দলবদ্ধ হত্যা কৰা হৈছিল সেই ব্যক্তিজনে কণ কণ শিশুক চকলেট বিলাই আছিল তাত সোপা ধৰাৰ কথা লগে মানুহজনক পিটি হত্যা কৰা হ'ল 5 নম্বৰ তথ্য তামিলনাডুত মে' মাহত উৰাবাতৰিৰ ভিত্তিত দুজনক এনেধৰণে সোপা ধৰা বুলি হত্যা কৰা হৈছিল মে'ত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত 5 জনক হত্যা কৰা হৈছিল 7 নম্বৰ তথ্য 2017ত হোৱাটছএপৰ বাৰ্তাৰ বাবে 7 জনৰ মৃত্যু হৈছিল ঝাৰখণ্ডত 8 নম্বৰ তথ্য 2017ত পশ্চিমবংগত হোৱাটছএপত অহা নাৰী নিৰ্যাতনৰ ফটোৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছিল সেয়া আছিল এখন ভোজপুৰী ছবিৰ ষ্টিল ফটোহে সেই ষ্টিল ফটোৰ ভিতৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল যিটো হোৱাটছএপত বিয়পি পৰিছিল 10 নম্বৰ তথ্য অসমতো 500 সোপা ধৰা আহিছে বুলি এক উৰা বাতৰি প্ৰচাৰ হৈছে এই বাতৰিটো হোৱাটছএপত বিয়পি পৰিছে কিন্তু চৰকাৰ বা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমি সমগ্ৰ বিষয়বোৰত কথা পাতিম কিন্তু কথা পতাৰ আগে আমি দৰ্শকক জ্ঞাততে জনাওঁ যে আৰক্ষী সঞ্চালক প্ৰধানে আজি এই সংক্ৰান্তত কি মন্তব্য কৰিছে সেই দেখুৱাই ল'ব বিচাৰিছোঁ কথা হ'ল যে যাতে ৰাইজে এনেকুৱা ধৰণৰ উৰা বাতৰিবোৰ বিশ্বাস নকৰে আমি ক'ৰবাত পাইছোঁ যে 2-এটা অঞ্চলত সোপা ধৰা বা বান্দৰ মানুহ মাংকি মেন এনেকুৱা ধৰণৰ কিবা কিবি
মনে সজা কিছুমান কেৰেক্টাৰ বা চৰিত্ৰৰ সৃষ্টি কৰি প্ৰচাৰ কৰি ফুৰিছে যে তেওঁলোক আহিছে শিশু অপহৰণৰ কাৰণে। এনেকুৱা ধৰণৰ মেছেজ কিছুমান অ'ত পোৱা গৈছে আৰু সেই সম্পৰ্কত আমি ইতিমধ্যেই SP বিলাকক নিৰ্দেশ দিছোঁ যে এনেকুৱা ধৰণৰ মেছেজ যিয়ে চাৰ্কুলেট কৰে বা প্ৰচাৰ কৰে তেওঁলোকৰ বিৰুদ্ধে তৎকালে একশ্যন ল'ব লাগে, যে আইনগত ব্যৱস্থা ল'ব লাগে সেয়া নিশ্চিত কৰিবলৈ আমি নিৰ্দেশ দিছোঁ। আৰক্ষী সঞ্চালক প্ৰধানে কৈছে কোনোবাই যদি এনেধৰণৰ মেছেজ দিয়ে তেনেহ'লে জিলা আৰক্ষী অধীক্ষকক তৎকালে ব্যৱস্থা ল'ব বিচাৰিছে। আমি আৰক্ষী অধীক্ষক ডাঙৰীয়াক এটা মেছেজ দেখুৱাব বিচাৰিছোঁ, এটা হোৱাটছএপ বাৰ্তা আমি দেখুৱাব বিচাৰিছোঁ। DGP মহোদয় মনত কৰিব, সাৱধান অসমবাসী ৰাইজ, বিহাৰৰ পৰা 500 মান নৰ পিছত আহি আমাৰ ডিমাপুৰ হেন ঠাইত হিজিৰা ভাও ধৰি ভিক্ষা মেজত সোমাইছে। এই বাৰ্তাটো হৈছে বৰ্ণালী পেগু আৰু এই বাৰ্তাটো হৈছে লখিমপুৰ বিজেপিৰ হোৱাটছএপ গ্ৰুপত। লখিমপুৰ বিজেপিৰ হোৱাটছএপ গ্ৰুপত ফণীধৰ বৰা জিন্দাবাদ বুলি এটা গ্ৰুপ আছে, সেই গ্ৰুপত আছে ফণীধৰ বৰা গ্ৰুপ, লখিমপুৰ জিলাৰ ফণীধৰ বৰুৱা জিন্দাবাদ বুলি এটা গ্ৰুপ আছে, তেওঁ বিজেপিৰ ডিষ্ট্ৰিক্ট সভাপতি লখিমপুৰৰ। তেখেতৰ গ্ৰুপত বৰ্ণালী পেগু নামৰ ছোৱালী এজনীয়ে এইদৰে এটা বাৰ্তা দিছে। এতিয়া আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ জনাম যে তেখেতৰ সাহস আছেনে যে লখিমপুৰৰ আৰক্ষী অধীক্ষকে ক'ব পাৰিবনে যে এই গ্ৰুপৰ মানুহক সোধপোছ কৰক? শাসনাধিষ্ঠ বিজেপিৰ মানুহে এনেধৰণে প্ৰচাৰ চলাইছে, সোধপোছ কৰিবলৈ সাহস আছেনে? মই এই মঞ্চৰ পৰা, এই অনুষ্ঠানৰ পৰা DGP কুলধৰ শইকীয়া ডাঙৰীয়াক কৈছোঁ, কুলধৰ শইকীয়া ডাঙৰীয়াই দাবী কৰিছিল যে তেওঁ নিৰ্দেশ দিছে এনেধৰণৰ বাৰ্তা পালে তেওঁলোকে ব্যৱস্থা ল'ব। আমি এনেধৰণৰ বাৰ্তা আজি টেলিভিছনৰ স্ক্ৰীণত দেখুৱাই দিছোঁ। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকে ফণীধৰ বৰুৱা জিন্দাবাদ বুলি যিটো গ্ৰুপ, সেই গ্ৰুপত কোন কোন আছে তেওঁলোকক মাতক, কোন বৰ্ণালী পেগুক মাতক, মাতি সোধক যে এনেধৰণৰ ভুৱা মেছেজ আপুনি কিয় দিছে, লগত প্লিজ শ্বেয়াৰ বুলি কিয় কৈছে। এই ক্ষেত্ৰত কুলধৰ শইকীয়াই ব্যৱস্থা ল'ব পাৰিবনে নাই এটা প্ৰশ্নবোধক চিন হিচাপে মই সন্মুখত ৰাখিছোঁ। ডক্টৰ নৱনীল বৰুৱা, যে দেখা গৈছে এই বাৰ্তা এতিয়া নহয়, বিভিন্ন সময়ত ওলাই আছে, বিভিন্ন ধৰণৰ হোৱাটছএপত মেছেজ দি আছে, কিন্তু চৰকাৰ মনে মনে আছে, চৰকাৰে কোনো এটা বিজ্ঞাপন দিবলৈ সময় পোৱা নাই। আজি আৰক্ষী সঞ্চালক প্ৰধানৰ যিটো প্ৰেছ মেল হৈছিল, মই তাত একেষাৰতে ক'বলৈ হ'লে টু লেছ টু লেট। এইটো আজি 15 দিনমানৰ পৰা এই বাৰ্তাটো চলি আছে আৰু অসমত এনেকুৱা ধৰণৰ ডাইনীৰ ঘটনাটো আছেই। তেখেতেই বিশেষ তেখেতৰ উদ্যোগতে এটা ডাইনী হত্যাৰ বিৰুদ্ধে এটা খুব সুন্দৰ কাম কৰিছিল। তেনেস্থলত এনেকুৱা ধৰণৰ ঘটনা এটা থাকোঁতে আৰক্ষী প্ৰশাসন শুই আছিল কিয়, বা জিলা প্ৰশাসনসমূহ বা সাধাৰণ প্ৰশাসন শুই আছিল কিয়? কিয় মানুহক স্পষ্টীকৰণ দিয়া নাছিল, বা কিয় সেইটো ভালকৈ ইনভেষ্টিগেট কৰি পেলাই এই গোটেই কথাখিনি যে এটা ভুৱা কথাটো মানুহৰ মাজতে যিটো অনাহক আতংকটো সেইটো মৰিখন কৰিবলৈ কোনো প্ৰচেষ্টা ইমান দিনে কৰা নাছিল কিয়? ঘটনাটো ঘটি যোৱাৰ পিছত দুজনকে নিৰীহ ব্যক্তিৰ মৃত্যুৰ পিছতহে চৰকাৰে কিয় সাৰ পালে? আৰু এটা কথা যে এই যে এওঁলোকক মাৰিছে, এতিয়া এওঁলোকে মানে দুখটো এই দুজন মৃতকৰ ওপৰত ঠেলিবলৈ চৰকাৰ বা প্ৰশাসনে চেষ্টা কৰি আছে। তেওঁলোকে পাৰ্মিশ্যন ল'ব লাগিছিল, ধৰি ল'লোঁ, মই যুক্তিৰ ক্ষেত্ৰত ধৰি ল'লোঁ তেওঁলোক দোষী আছিল, কিন্তু দোষী হ'লেও যে এই যে মব মেণ্টেলিটি, এই যে আইন হাতত তুলি লোৱাৰ প্ৰক্ৰিয়াটো কিয় হৈছে? অকল ইয়াতেই নহয়, বাগিচাবিলাকত হয়, বিভিন্ন ঠাইত বোৱাৰী হত্যা কৰিছে বুলি ঘৰত আহি পেলাই ঘৰ জ্বলাই দিয়া হয়। এই যে আইন মানুহে হাতত তুলি লোৱা আজি বহু বছৰৰ পৰা চলি আছে অসমত, এই প্ৰক্ৰিয়াটো হৈছে কিয়? এইটো বিষয়ে কিবা এনালাইচিছ হৈছেনে? এইটো বিষয়ে কিবা চিন্তা চৰ্চা হৈছেনে যে কিয় আজি আইনৰ ওপৰত, পুলিচৰ ওপৰত মানুহৰ বিশ্বাসটো কমি গৈছে? এই কথাবিলাক চিন্তা কৰি সেইটো হোৱাহেঁতেন আজি তেওঁলোকে যদি এওঁলোকে ভাবিছিল যে সোপা ধৰা, তেওঁলোকৰ কি কাম আছিল? তেওঁলোকে ধৰি নি পেলাই পুলিচক গতাই দিব লাগিছিল, কিন্তু সেইটো নকৰি নিজেই কিয় তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থাটো কৰিলে? আৰু এইটো বিক্ষিপ্ত ঘটনা নহয়, এনেকুৱা ঘটনা ঘটি আছে আৰু মই নিশ্চিত যে এনেকুৱা আকৌ ঘটিব, কাৰণ তাৰ আচল গুৰিৰ কাৰণটোলৈ যোৱা নাই যে থানাত আজি কোনোবাই কেছ দিব গ'লে হয় তেওঁ ফচিব, নহয় তেওঁ জানে যে যাক ধৰিছে তাক পইচা পাতি দি এৰি দিব। এনেকুৱা ঘটনা বহুত ঘটে, সকলো তেনেকুৱা বুলি নকওঁ, এই ঘটনাবিলাকো উত্তৰ দিব লাগিব। তাৰপিছত আৰু এক লাইন মাত্ৰ ক'ম যে এই যে আজি উপায়ুক্ত এটা অদ্ভুত কাম কৰিছে যে এটা অঞ্চলৰ সুৰাৰ বিপণীসমূহ বন্ধ কৰি দিছে। কিয়? যে এই প্ৰতিবাদকাৰীসকলক তেওঁ প্ৰকাৰান্তৰে বুজাব খুজিছে যে এওঁলোকে মদ খাই লৈ পেলাই আৰু উৎপাত কৰিব। মই তেওঁক প্ৰশ্ন সুধিছোঁ, যিটো আপোনালোকৰ খানাপাৰাত CSYত অন্যায়ভাৱে যিটো এখন স্কুলৰ কাষত বা এটা এডমিনিষ্ট্ৰেটিভ ট্ৰেইনিং ইনষ্টিটিউটত এটা মদৰ বাৰ আছে, আমাৰ আজি বিষয়াসকলে কাম কৰিব লাগে গোটেই ৰাতি, অসমত উত্তপ্ত পৰিস্থিতি, তাত সুৰাৰ বিপণীটো আজি বন্ধ কৰিব পাৰিছেনে? যদি নাই পাৰে আপোনাৰ কি অধিকাৰ আছে যে আপুনি এনেকৈ সুৰাৰ বিপণী বন্ধ কৰিব আৰু প্ৰতিবাদকাৰীক মদপী বুলি আপুনি বদনাম কৰে? একজেক্টলি, আজি যুৱ শক্তিসকলক মদপী বুলি আখ্যা দিছে কামৰূপ জিলাৰ উপায়ুক্তই, কিন্তু ষ্টাফ চিলেকশ্যন বৰ্ডৰ অফিচত তেওঁলোকৰ এখন বাৰ আছে। আজি প্ৰশাসনিক বিষয়াই বাৰত নবহি ডিউটি কৰিবনে? ইছমাইল হুছেইন ডাঙৰীয়া, যে সোপাধাৰ প্ৰসংগত যে দীৰ্ঘদিন ধৰি চলি আছিল, সেইটো নতুন কথা নহয়, কিন্তু চৰকাৰে কোনো ব্যৱস্থা নহ'লে দুজন লোকৰ মৃত্যু হ'ল, ইয়াৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া। আপুনি এটা গুৰুত্বপূৰ্ণ বস্তু দেখুৱালে বৰ্ণালী পেগুৰ নামত। বিজেপিৰ IT চেলৰ পৰা এই কামটো হৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এটা অনুৰোধ কৰোঁ,
আপোনাৰ বিজেপিৰ IT সেলৰ এই অপৰাধীসকলক সোনকালে গ্ৰেপ্তাৰ কৰক হোৱাটছআপ গ্ৰুপৰ জনমত যেটো ভক্স পপুলি 3টা গ্ৰুপ আছে আপোনাৰ তত RSS বিজেপিৰ সমৰ্থক বজৰংগ এই সকল জড়িত আছে তাৰ বেছিভাগেই মানুহৰ মাজত বিদ্বেষ সৃষ্টি কৰি কিছুমান অপপ্ৰচাৰ কৰি আছে এইটো আপুনি বন্ধ কৰক টিভি পেপাৰত নিদিয়া খবৰ নম্বৰ এটা আছে তাতো আপোনাৰ সমৰ্থকসকলে আপোনাৰ দলৰ সমৰ্থকসকলে ভৰ্তি হৈ আছে এই যে অপৰাধী কিছুমানে ফেসবুক ব্যৱহাৰ কৰি আছে তাৰ ফলত অসমত বহু ঘটনা ঘটিছে ইতিমধ্যে আপুনি কিছু কথা কৈছেই গতিকে মই বিশেষভাৱে এই দিখত নজৰ দিবলৈ মই আপুনি সন্দেহ প্ৰকাশ কৰিছে যে শাসনাধিষ্ঠ দল এনেধৰণে ৰিউমাৰ বা এনেধৰণৰ অপপ্ৰচাৰ আছে তেওঁলোকৰ কিছুমান সমৰ্থকে এই কাম ফেসবুকত কৰি আছে এটা উদাহৰণ দিওঁ আপোনাৰ প্ৰায় 20 দিন আগতে ধুবুৰী এগৰাকী ই আলিয়ে বিহু 12টা বুলি কৈ এখন কিতাপ লিখিছিল এই IT সেলৰ বিজেপিৰ IT সেলৰ মৰিগাঁৱৰ পৰা প্ৰচাৰ আৰম্ভ হ'ল ইছমাইল আলী প্ৰথমে ই আলী মানে ইছমাইল আলী তাৰ পিছত ডাইৰেক্ট ইছমাইল হুছেইন মোৰ বিৰুদ্ধে গোটেই অসম জুৰি ভাইৰেল কৰি দিলে যে এইজন মানুহৰ বিৰুদ্ধে জাতীয়তাবাদী শিবিৰ কিয় নীৰৱে আছে লগে লগে মই ইনবক্সত মই তেওঁক ক'লো তুমি ঠিক আছে মই এই বিষয় ক্ষমা খোজাৰ কাৰণে মই বস্তুটো আনা নাই ঠিক আছে এই বিষয়টো বেলেগ মই যোগেশ বড়ো যে এটা NRC আপডেটৰ কাম চলি আছে যে এনে ধৰণৰ এটা অভিযোগ যে মূল বিষয়বস্তুৰ পৰা আঁতৰাই নিবলৈ মই কোৱা নাই ৰাজ্য চৰকাৰ প্ৰতিনিধি বিজেপি বা বজৰং দল RSS মই তেওঁলোকক দোষাৰ কৰিব জানাই চোৰাংচোৱা বাহিনীয়ে ইচ্ছাকৃতভাৱে এনে ধৰণৰ প্ৰচাৰ চলাই মূল ইস্যুৰ পৰা ডাইভাৰ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি এখন চৰকাৰ যেতিয়া চলে মই নিজে গৃহ বিভাগৰ দায়িত্বত আছিলোঁ এটা সময়ত চৰকাৰ এখন চলাই এটা ইস্যু নাইকিয়া কৰিবলৈ আন এটা ইস্যু খাৰা কৰে এইটো অকল আপোনালোকে জানে যে নেশ্যনেল লেভেলত এটা অৰ্গেনাইজেশ্যন আছিল ৰয়ে কৰে বিভিন্ন ইণ্টেলিজেন্স এজেঞ্চিবিলাকে তেনেকুৱা ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰৰ চৰকাৰখনক তেনেকুৱা এডভাইচ দিয়ে আনকি এটা ডাঙৰ ঘটনা যেতিয়া চৰকাৰে চম্ভালিব নোৱাৰে সেই সময়ত এজন খুব ভাল গায়ক খুব ভাল নাম কৰা মানুহ তেওঁলোকে কেতিয়াবা হত্যা কৰাৰ পৰিকল্পনাও কৰা উদাহৰণ পৃথিৱীত বহুত আছে গতিকে তেনেকুৱা যে নহ'ব আপুনি যিটো সন্দেহ কৰিছে তাৰ কোনো মানে নাই কিন্তু মই এটা কথাহে ক'ব বিচাৰিছোঁ এই গোটেই চৰকাৰখন 2-এগৰাকী পুলিচ বিষয়াৰ বাহিৰে দেই উচ্চপদস্থ 2-এগৰাকী পুলিচ বিষয়াৰ বাহিৰে এই যে হ'ল মন্ত্ৰী DC ইয়াত থকা এডমিনিষ্ট্ৰেটিভ যিসকল বিষয়া আছে টপ ৰেংকিং অফিচ বেয়াৰাৰ আছে তেওঁলোক যেন গোটেই বিষয়টোতে চিৰিয়াছ নোহোৱাৰ এটাই কাৰণ যে মই চিৰিয়াছ নহয় বুলি কোৱা কাৰণে চিৰিয়াছ নহয় সেইটো নহয় তেওঁলোকে নিজে প্ৰমাণ কৰিছে আজি ৰঙিয়াত যাবলৈ কৈছে মন্ত্ৰী এগৰাকীয়ে টুৰিষ্টক কিয় কাৰ্বি আংলঙত যাব কাইলৈ ক'ব কিয় লখিমপুৰত যাব মোৰ ৰঙিয়াতে আহিব লাগিছিল এনে ধৰণৰ মন্তব্য যদি তেওঁলোকে দিয়ে আনকি তেওঁলোকৰ মাননীয় সভাপতি মহোদয়ে যেটো বক্তব্য আগবঢ়াইছে তেনে মন্তব্য মন্ত্ৰী কৰিব নালাগিছিল প্ৰমিলা ৰাণী ব্ৰহ্মকে ৰেসপন্সিবিলিটি টু তেওঁলোকে কৰবাত এৰাই চলিছে তেনেকুৱা এটা কিন্তু অনুভৱ হৈছে তাৰে মাজতে কিন্তু প্ৰমিলা ৰাণী ব্ৰহ্মৰ দৰে মন্ত্ৰী এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে যিসকলে এই ডেকা ল'ৰা দুজনক যি ধৰণে হত্যা কৰিছে আৰু সেই হত্যাকাৰীখিনিক তেনেকৈয়ে হত্যা কৰিব লাগে তাৰমানে এগৰাকী মন্ত্ৰীৰ গাত কেনেকৈ লাগিছে তেওঁ নিজেও কান্দিছে আমি একে সময়ত কিন্তু ভৱেশ কলিতা সেইটো আমি সমৰ্থন কৰিব নোৱাৰো সেইটো আমি সমৰ্থন নকৰো কিন্তু আবেগ চাওক একে সময়তে কিন্তু তুচ্ছতাচ্ছিল্য কৰিছে ভৱেশ কলিতা বা চুমু ৰংহাঙে গুৰুত্বই দিয়া নাই ঠিক মই ইছমাইল হুছেইন মই যাম অৰ্পিতা শইকীয়াৰ ওচৰলৈ মই আকৌ বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতি মই পুনৰ অৰ্পিতা শইকীয়াৰ সৈতে কথা পাতিম ডকমকাত সংঘটিত ভয়াৱহ ঘটনাৱলীক আমি আলোচনা কৰি আছো ডকমকাৰ পোষ্টমৰ্টেম ফাঁচি লোৱা লাগে হাইৱে বন্ধ ৰাখিব লাগে আমাৰ মানুহ মৰিছে বহুত কালিছো ৰাতি শুব পৰা নাই কেৱল ৰাজ্যজুৰি বুলি ক'লে ভুল কোৱা হ'ব সমগ্ৰ দেশজুৰি এতিয়া আচলতে উৰা বাতৰি কিছুমান প্ৰচাৰ হৈছে উৰা বাতৰিৰ ফলত ক'ত কেনেকৈ মানুহৰ মৃত্যু হৈছে ইতিমধ্যে আমি আপোনালোকক তথ্য আকাৰে দেখুৱাইছিলোঁ বেংগালুৰুৰ পৰা আৰম্ভ কৰি অন্ধ্ৰপ্ৰদেশ তামিলনাডু ঝাৰখণ্ড পশ্চিমবংগ হোৱাটছএপৰ অহা বাৰ্তাৰ বাবে যাক হোৱাটছএপক এতিয়া আমি হোৱাটছএপ
নকৈ কিলাৰ এপ বুলি ক'বলৈ বাধ্য হৈছোঁ এনেধৰণৰ ঘটনা সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে এইখিনিতে প্ৰশ্ন আহিছে যে অসমতে এনেধৰণৰ উৰা বাতৰি ওলাইছে আৰু মোৰ তাত শেহতীয়া খবৰ আহিছে পাটাচাৰকুচি অঞ্চলত এনেধৰণৰ এটা উৰা বাতৰি ওলাইছে যাৰ এটা সন্তান আছে সেইজন মাক দেউতাকে গৈ বেলগছৰ তলত পূজা কৰিব লাগে নহ'লে সেই সন্তানটোৰ অনিষ্ট হ'ব এনে এতিয়া বহু মানুহে পাটাচাৰকুচি অঞ্চলৰ বহু মানুহে যায় এটা সন্তান আছে বেলগছৰ তলত পূজা কৰিবলৈ লৈছে সোপা ধৰা আহিছে 500 সোপা ধৰা আহিছে নগালেণ্ডৰ বিহাৰী সোপা ধৰা হিজিৰাৰ পোছাক পিন্ধিছে গতিকে দীঘল চুলি লোৱা দেখিলে এইটো সোপা ধৰা বুলি ভাবি আক্ৰমণ ঘটনা ঘটিছে গতিকে এই হোৱাটছএপৰ এই বাৰ্তাৰ বিৰুদ্ধে আমি কি ধৰণে মাত মাতিব পাৰোঁ আমি কিছু সংবিধান আপোনালোকৰ আগলৈ দিবলৈ চেষ্টা কৰিছোঁ প্ৰথম সংবিধান হৈছে যে আমাৰ যে হোৱাটছএপত হোৱা প্ৰতিটো বাৰ্তা আপুনি বিশ্বাস নকৰিব প্ৰতিটো বাৰ্তা আপুনি বিশ্বাস কৰাৰ কোনো যুক্তিযুক্ততা নাই 2 নম্বৰ বিশ্বাস অতি ঘনিষ্ঠলৈ প্ৰেৰণ কৰা বাৰ্তা বিশ্বাস নকৰিব যে মোক খুৰাই পঠিয়াইছে বাৰ্তাটো সত্য নেকি নহয় হোৱাটছএপত এনে বাৰ্তা কোনে আৰম্ভ কৰে সেয়া নিৰূপণ কৰাটো কঠিন টেকন'লজি উলিয়াব নোৱাৰে 4 নম্বৰ কথা সমগ্ৰ দেশত 200 লাখ লোকে এতিয়া হোৱাটছএপ ব্যৱহাৰ কৰে গতিকে কিমান ধৰণৰ অপপ্ৰচাৰ চলাব পৰা যায় 5 নম্বৰ ধাৰণা যে আপোনাৰ মনৰ ধাৰণাৰ লগত বাৰ্তাটো মিলি গ'লে আপুনি ভাবিলে যে বাৰ্তাটো সত্য 6 নম্বৰ শ্বেয়াৰ কৰাৰ পূৰ্বে গুগলত বাৰ্তাটো পৰীক্ষা কৰক যে এনেধৰণৰ কথা সত্য হয়নে নহয় 7 নম্বৰ কথা অসম সংক্ৰান্তত এনে বাৰ্তা আহিলে অসম আৰক্ষীক অৱগত কৰক 8 নম্বৰ সংবিধান আমি কৈছোঁ আজিকালি ভগৱান সংক্ৰান্তীয় বাৰ্তা আহে হোৱাটছএপত শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে 12 জনলৈ পঠিয়াওক নহ'লে অন্যায় হ'ব প্ৰশ্ন হৈছে শ্বেয়াৰ নকৰিলে পাপ হ'ব বুলি কোৱা হয় এনেধৰণৰ খবৰ পোৱা হয় লগে লগে ভয়তে আপুনি 12 জন 13 জনে শ্বেয়াৰ কৰে বিজ্ঞানৰ জৰিয়তে পাপ পুণ্য লাভ কৰাটো সম্ভৱপৰ বুলি আপুনি ভাবেনে এই প্ৰশ্নটো স্বাভাৱিকতা আহিছে গতিকে আজিকালি এটা কথা সাংঘাতিক কথা আমি দেখোঁ যে মাজে মাজে যে এই বাৰ্তাটো অমুকলৈ আহিছিল তেওঁক 12 জনলৈ প্ৰেৰণ কৰিবলৈ দিছিল 12 জনলৈ প্ৰেৰণ নকৰাৰ লগে লগে তেওঁৰ ঘৰৰ এজনৰ মৃত্যু হ'ল আৰু আপুনি ভয়তে এই বাৰ্তা প্ৰেৰণ কৰি আপুনি বিশ্বাস কৰক আপুনি ভাবিবলৈ পাৰে নেকি যে হোৱাটছএপ বাৰ্তাত ভগৱানৰ ওপৰত দিয়া মেছেজ আপুনি লোকলৈ প্ৰেৰণ কৰিলে শুদ্ধ হ'ব বা পুণ্য হ'ব এই কথাবোৰ আমি জনাটো অতিকৈ প্ৰয়োজন আৰু হোৱাটছএপত অহা প্ৰতিটো বাৰ্তা আপুনি বিশ্বাস নকৰিব এইটো ভাইৰেল হৈ যায় প্ৰায় 200 লাখ ভাৰতীয় হোৱাটছএপ ব্যৱহাৰ কৰে নতুন দিল্লীৰ ভাইৰেল ভিডিঅ' বা ভাইৰেল কথা এটা অসম পাবলৈ হাৰ্ডলি 15 মিনিট বা 20 মিনিট সময় লাগে লগে লগে ই ভাইৰেল ভিডিঅ' হৈ পৰে অৰ্পিতা শইকীয়া এই ভাইৰেল হোৱাটছএপ অহাৰ এটা কিলাৰ এপ বুলি আমি নাম দিছোঁ এই ভাইৰেল ভিডিঅ'ৰ কাৰণেই ভাইৰেল মেছেজৰ কাৰণে বহু ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে অসমতো এনেধৰণৰ ঘটনা সংঘটিত হয় গুগল বুলি কৈছে তাত snopes.com বুলি আছে snopes snopes.com-ত আপুনি চাব পাৰে আৰু দ্বিতীয়তে মাদ্ৰাজ হাইকোৰ্টৰ এটা যুগান্তকাৰী জাজমেণ্ট আহিছে য'ত কৈছে যে আপুনি যদি হোৱাটছএপত এটা মেছেজ ফৰৱাৰ্ড কৰিছে আপুনি ফৰৱাৰ্ডেড এজ ৰিচিভ বুলি লিখি দিলেও কিন্তু আপোনাৰ দায়িত্ব আপুনি ফৰৱাৰ্ড কৰিছে মানে আপুনি সমানে দায়ী হয় একজেক্টলি অৰ্পিতা হয় মাদ্ৰাজ হাইকোৰ্টৰ তেওঁ যিটো জাজমেণ্ট কৈছিলে সেই কথা মই ক'ব লৈছিলোঁ যদি ফৰৱাৰ্ড কৰে মানে তেওঁ এডমিট কৰা মানে তেওঁ সমানে দায়ী সেই কথাটো হয় লগতে আৰু এটা কথা আমাৰ মানুহৰ এটা সাধাৰণ ধাৰণা হৈছে যে মোবাইলৰ স্ক্ৰীনত যিটো বস্তু দেখা পায় সেই বস্তুৰে সত্য বুলি ভাবে এইটো তাৰ বৈজ্ঞানিক মানে সত্যতা এতিয়া ধৰক এই এতিয়া ফ্ৰুটছৰ বেপাৰীখিনি কিমান মৰি গৈছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে আমাৰ এতিয়া এনেকুৱা এটা সুবিধা লাগে যোনটো বস্তুক লৈ মানুহখিনি শংকিত সেই বস্তুটো এটা স্পষ্টীকৰণ লগে লগেই দিব লাগে য'ত 100 জন মানুহে যদি এইটো লৈ এটা চিন্তাৰ বিষয় হৈছে এই 100 জন মানুহৰ সেই ভয়টো ভাঙিবৰ কাৰণে এতিয়া আছে আমাৰ নথকা নহয় আমাৰ ফুড কৰ্পোৰেশ্যন ডিপাৰ্টমেণ্টৰ এইটো দায়িত্ব আছিলে যে সঁচাকৈ ফ্ৰুটত এইখিনি বস্তু আহিছেনে নাই এটা স্পষ্টীকৰণ দিব লাগে যে আমাৰ আজিকালি হেল্ডি ল'ৰা ছোৱালীয়ে খাবলৈ ভয় কৰে এনে বানানা মেংগ'জ এইবিলাকক লৈ পেলাই এটা হেৰি আহিছে যে কল বেচা বেপাৰী যিটো দুখ সেইটো আমি ৰিচেণ্টলি হেৰিত পাবলৈ আহিছোঁ এতিয়া ক'ব লাগে যে হয় ইয়াত এটা স্পষ্টীকৰণ তাত একো ধৰণৰ বেমাৰ অহা নাই যদি আহিছে সেইটোক লৈ মানুহ সমাধান হ'ব পাৰিব বেমাৰতকৈ ভাল মৃত্যুক লৈ যেতিয়া খেলি থাকে দুৰ্গাদাস বড়ো যেতিয়া বেলেগ বাৰ্তা আহিছে যিটো বিজেপি নেত্ৰীয়েও হোৱাটছএপ গ্ৰুপত দিছে ফেচবুকত আপুনি চাব যে 500 হিজিৰা আহিছে সোপাধৰা আহিছে সোপাধৰা কেনেকুৱা সোপাধৰাৰ চেহেৰা কেনেকুৱা মই বুজি পোৱা নাই আৰু গাঁৱৰ অশিক্ষিত মানুহখিনিয়ে যি ডিজিটেল মই বাৰে বাৰে কৈছোঁ মোদীৰ ডিজিটেল সফল হাতে হাতে মোবাইল ঠিকাই আহিছে কিন্তু সোপাধৰা কেনেকুৱা দীঘল চলিবলৈ পিটিব পাৰে অৰ্থাৎ মোদীৰ ডিজিটেল হ'লেই যে সভ্য ভাৰত নহয় সেই কথাটো জনাটো প্ৰয়োজন হৈছে দুৰ্গাদাস বড়ো এইটো নিশ্চয় আপুনি যিটো কথা কৈছে সেইটো হয় কিন্তু মই তাৰ লগতে এটা কথা এই যে সোপা ধৰা শব্দটো কেতিয়াবা ব্লেডমেন বুলি ব্লেডেৰে মানুহ কাটি দিয়ে এনেকৈ এইবিলাকো ওলাইছে সোপা ধৰা আজি 3 বছৰ প্ৰায় 3 বছৰ আগতে শুনিছিলোঁ আজিও শুনিছোঁ মোৰ দেউতা ককায়ো শুনিছে কিন্তু কোনো দেখা নাই বা তেওঁলোকৰ কাৰ্যকলাপ তেওঁলোকৰ চেহেৰা কেনেকুৱা হ'ব পাৰে কোনো নাজানে তাত কেইবাটাও বিষবাষ্প নিচিনাই বস্তু তাত কেইবাটাও ইণ্টেনশ্যন মানুহৰ লুকাই থাকে আমাৰ কেইবাগৰাকীও ইয়াৰ লগত জড়িত সামাজিকভাৱে জড়িত এইবিলাক নাইকিয়া কৰিব খোজা জড়িত মানুহ ব্যক্তিসকলে আপোনালোকৰ আগত ইয়াতে টেলিভিশ্যনত কৈছে বা লিখা মেলাও হৈছে বহুত সেইসকলৰ এক্সপাৰ্টৰ ওপৰত গোটেই বস্তুটো হৈছে
আমাৰ যিটো মানসিকভাৱে আমাৰ যিটো দুৰ্বল মুহূৰ্ত সেই দুৰ্বল মুহূৰ্তটোৰ সুবিধা কিছু কিছু সময়ত আপুনি যেনেকে কৈছে 10 জনলৈ পঠিয়াব নহলে আপোনাৰ পাপ হ'ব আৰু বাৰ্তাটোৰ লগত মনৰ মিল হ'লে আৰু ভাল মনৰ মিল হ'লে আপুনি যিকেইটা কথা কৈছে সেইকেইটা কথাৰ তেনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ দুৰ্বল মুহূৰ্তত কেতিয়াবা সব মানুহকে ক্ৰীড়া কৰে আৰু ক্ৰীড়াৰ ফলত এইটো হৈছে কিন্তু আজিৰ দিনটোত আপুনি যেটো কথা কৈছে যে ইয়াত আমাৰ কি কৰি নাইকিয়া সজাগতাৰ বাহিৰে কোনো দ্বিতীয় মই ৰাস্তা দেখা নাই হয় লগে লগে সজাগতাৰ লগে লগে মানে আইনগতভাৱে যিখিনি আছে পুলিচ বিষয়াসকলে যেটো কৈছে উচ্চ পৰ্যায়ৰ ডিজিপিয়ে যেটো কৈছে তেওঁলোকে আইনগতভাৱে ব্যৱস্থাখিনি লৈ যাব কিন্তু সামাজিকভাৱে সজাগতা অনাটোৰ দায়িত্ব চৰকাৰখনৰ অৰাজনৈতিক সংগঠনসমূহৰ এনজিঅ' বিলাকৰ সজাগতা আনিব লাগিব যদি সজাগতা আনে এইটোৰ পৰা পৰিত্ৰাণ পোৱা যাব বুলি মই ভাবো ঠিক আছে সজাগতাৰ খুব প্ৰয়োজন চৰকাৰ প্ৰশাসনৰ প্ৰয়োজন অন্যথা নীলোৎপল আৰু অভিজিতৰ আক্ৰমণৰ ঘটনা সংঘটিত হ'ল কালি এই ঘটনা সংঘটিত হৈ গ'ল পৰহি হৈ গ'ল কালি গোটেই দিনটো বাতৰি সম্প্ৰচাৰ হ'ল কিন্তু আজি তাৰিখত আমাৰ তাত সোপা ধৰা সন্দেহত ক'ৰবাত হিন্দীভাষী মানুহবোৰে ক'ৰবাত সন্ন্যাসিক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈ আহিছে মই পুনৰ এটা বাণিজ্যিক বিৰতি ল'ম মই তাৰপিছত ডক্টৰ নৱনীল বৰুৱাৰ ওচৰলৈ যাম আমি কথা পাতি আছোঁ কাৰ্বি আংলঙত দুজনকৈ অসমীয়া যুৱকক দানৱে হত্যা কৰাৰ বিষয়টো লৈ এই ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত আজি বৃহৎ সংখ্যক প্ৰতিবাদ হ'ল স্বতঃস্ফূৰ্তভাৱে হাজাৰ অসমীয়া ল'ৰা ৰাজপথলৈ ওলাই আহিল হাজাৰ ল'ৰা ওলাই আহিল অকল অসমীয়া ল'ৰা বুলি মই নকওঁ আৰু তাৎপৰ্যপূৰ্ণভাৱে কোনো কথা নাই বতৰা নাই প্ৰতিবাদকাৰীৰ মাজৰ পৰা কোনোবাই বটল দলিয়াইছিল বুলি কৈছে তাক এতিয়া আৰক্ষীয়ে দুষ্কৃতিকাৰী বুলি সন্দেহ কৰিছে আৰু আমাৰ টেলিভিজন চেনেলৰ পৰা তেওঁলোকে ফুটেজ বিচাৰিছে আৰু তাৰপিছতে লাঠি চালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ছোৱালী কেইবাগৰাকী আহত হৈছে আৰু তাৰপিছতেই সমগ্ৰ অঞ্চলৰ সুৰা বিপণীসমূহ বন্ধ কৰি দিছে যে আৰক্ষী বা প্ৰশাসনে হয়তো ভাবিছে প্ৰতিবাদকাৰীয়ে মদ খাই আহিব অৰ্থাৎ প্ৰতিবাদকাৰী এই যুৱকসকলক মদাহী বুলি ভাবিছে ইয়াতকৈ লজ্জাজনক ঘটনা এই চৰকাৰৰ বাবে একো হ'ব নোৱাৰে আমি কথা পাতি আছোঁ ডকমকাৰ পোষ্টমৰ্টেম ফাঁচি নোহোৱা লাগে হাইৱে বন্ধ ৰাখিব লাগে আমাৰ মানুহ মৰিছে বহুত কালিছো ৰাতি শুব পৰা নাই আমি বহু নিগেটিভ কথা পাতিলোঁ বহু বিয়োগাত্মক কথা পাতিলোঁ আমি চৰকাৰক গালি পাৰিলোঁ কেইটামান নমুনা মন্ত্ৰী আমি দেখুৱালোঁ আকৌ দেখুৱাম দৰ্শকসকলে কিন্তু যিসকল দৰ্শকে এই বিষয় ভৱেশ কলিতা ৰঞ্জিত দাস অথবা সোণু ৰংহাং অথবা উপায়ুক্তই যি মন্তব্য কৰিলে সেই মন্তব্য কি কৰিলে আমি দৰ্শকক দেখুৱাম কাৰণ যিহেতু আমাৰ অনুষ্ঠান দীঘলীয়া হ'ল পৰৱৰ্তী সময়ত দেখুৱাম কিন্তু এতিয়া আমি কিছু পজিটিভ কথা পাতিব বিচাৰিছোঁ ডক্টৰ নৱনীল বৰুৱা যে আমি কেৱল সমালোচনা কৰি থাকিলেই নহ'ব আমাৰ পৰিৱেশখন শান্ত কৰাৰ দায়িত্ব আমাৰ আছে আমি নিবিচাৰোঁ ৰাজপথত গৈ আমাৰ ল'ৰাৰ বয়সৰ ল'ৰা ছোৱালী ওলাই যাব আৰু তেওঁলোকক আৰক্ষীয়ে কোবাব আৰু তেওঁলোকক মদাহী বুলি ভাবিব আমিও নিবিচাৰোঁ তেওঁলোক ৰাজপথলৈ ওলাই আহক মই নিবিচাৰোঁ মোৰ ল'ৰাটোৱে কাইলৈ ৰাজপথলৈ আহি প্ৰতিবাদ কৰক কিন্তু ইয়াৰ সমাধান কি আছে প্ৰথম কথা এছামে ন্যস্ত স্বাৰ্থই এতিয়া অহৰহ চেষ্টা কৰিব এইটো এটা সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰ কৰা অৰ্থাৎ অসমীয়া ভাষী আৰু কাৰ্বি ভাষীৰ অসমীয়াসকলৰ মাজত এটা যুঁজ লগোৱাৰ এটা প্ৰচেষ্টা অহৰহ চলিব মই নীলোৎপল আৰু অভিজিতক ভাল পোৱা প্ৰতিজন ডেকা ল'ৰা প্ৰতিজন মানুহ প্ৰতিগৰাকী মাইকী মানুহক এটা ইয়াৰ পৰা আহ্বান জনাওঁ যে যিসকল নিৰীহ অকল তেওঁলোকে কাৰ্বি ভাষা কয় বুলি বা বড়ো ভাষা কয় বুলি তেওঁলোকক যদি ক'ৰবাত নিগৃহীত কৰিবলৈ হয় অতন্দ্ৰ প্ৰহৰী হিচাপে আপোনালোকে থিয় দিব কোনো এজন বিনা দোষত বা বিনা নিৰ্দোষী কাৰ্বি মানুহকে বা অন্য কোনো নিৰ্দোষী কোনো এজন মানুহক যাতে কোনেও কোনো কাৰণত অপমানো কৰিব নোৱাৰে গাত হাত দিয়াটো দূৰৰ কথা আমি মনত ৰাখিব লাগিব অসমীয়া সংস্কৃতিত পংকজ ইংতি আছে চেমছন ইংতি আছে আমি এইবিলাক কথা মনত ৰাখি এইখিনি কথা আমি নিজৰ মাজত খুব ভালকৈ থাকিব লাগিব দ্বিতীয় কথা আজি এটা ফেচবুকত খুব সুন্দৰ কথা এটা পঢ়িলোঁ ডিব্ৰুগড়ৰ পৰা ভাস্কৰ পাপুকণ গগৈয়ে দিছে যে আমি সকলোৱে মিলি মইতো চৰকাৰক সেইটো আহ্বান জনাওঁ সমাজ কল্যাণ বিভাগক আহ্বান জনাওঁ যে এই যিকেইজন শিল্পী দুজনৰ যিটো আদ্যশ্ৰাদ্ধ ডকমকাত পাতক ৰাজহুৱাকৈ পাতক চৰকাৰে পাতক খুব ডাঙৰকৈ পাতক পাতি গোটেই মানুহখিনিয়ে তাত ভোজ খাওক ভোজ খাওঁতে তাত এভি এখন দেখক যে এই দুজন ল'ৰাই কি কৰিছিল তেওঁলোকৰ কিমানখিনি তেওঁলোকৰ প্ৰতিভা আছিল আৰু এই মানুহখিনিয়ে তেতিয়া বুজিব যে তেওঁলোকে তাত যদি কোনোবাই সেইটো সমৰ্থনো কৰিছিল তেওঁলোকে কান্দি ভোজ খাব আৰু তেওঁলোকে বুজিব যে কি ভুল কৰিলে এটা মই ভাবোঁ যে এইটো খুব ডাঙৰ মেছেজ এটা যাব মই চৰকাৰলৈ আহ্বান জনাওঁ এইটো কৰক সমাজ কল্যাণ বিভাগে ডকমকাত তেওঁলোকৰ শ্ৰাদ্ধ পাতক খুব সুন্দৰ ভাস্কৰ পাপুকণ গগৈ ফেচবুকৰ এজন ইউজাৰ তেওঁ এইটো ছাজেশ্যন দিছে এই ছাজেশ্যনক মই এই অনুষ্ঠানৰ পৰা আমি পূৰ্ণ সমৰ্থন জনাইছোঁ
আৰু ই সম্প্ৰীতিৰ এক মিলন ঘটাব বুলি আমি ভাবোঁ আমি অন্যান্য অতিথিসকলক যাওঁ যিটো আৰক্ষীৰ যিটো ভূমিকা সেই ভূমিকাও যথেষ্ট তাৎপৰ্যপূৰ্ণ আছিল এই ঘটনা সংঘটিত হোৱাৰ বহু সময়ৰ পিছতে আৰক্ষীয়ে খবৰ পাইছিল এই তথ্য অৱগত কৰিছিল বিজেপিৰ এজন নেতা মানৱ ডেকাই কালি আমাক কিছু তথ্য দিছিল এই তথ্য আমি কালি সম্প্ৰচাৰ কৰিব পৰা নাছিলোঁ কি কৈছিল মানৱে সমগ্ৰ বিষয়টোৰ পিছত আমি দেখুৱাই ল'ব বিচাৰিছোঁ যোৱাকালি ৰাতি 3মান বজাত DJ ব্ৰাহ্মীণ মোৰ ভাতৃপ্ৰতিম দেৱাশিষ বৰুৱা তেওঁ মোক ফোন কৰিলে হঠাৎ ফোন কৰি মোক ক'লে যে দাদা ল'ৰাজাক মাৰি পেলালে ল'ৰাৰ খুব অপ্ৰকৃষ্ট ধৰণৰ খুব মানে দুখত কান্দিবি বোলো কাক মাৰিলে বোলে এনেকৈ এই মোৰ বন্ধু নীলোৎপল আৰু তেওঁৰ লগৰজনক মাৰি পেলালে ক'ত বোলে তেওঁলোকে কাজিৰঙা ডিফুৰ ছাইডত গৈছিলে খোপা ধৰা বুলি মৰিয়া মাৰি পেলালে মই খুব শ্বকড হ'লোঁ বোলে কিবা এটা কৰক তেতিয়া ৰাতি 3টা বজাততো কিবা কৰাৰ হেৰি নাথাকে বা মানুহ দুজন হস্পিটেলত থাকিলেও বেলেগ কথা মই ৰাতিপুৱালৈকে ৰ'লোঁ ঠিক 7মান বজাত যিখিনি মোৰ মিডিয়াৰ মানুহ আছে তেওঁলোকক কথাটো জনালোঁ অৱগত কৰালোঁ আৰু মই অলপ সময় ৰখি 9 বজাত মুখ্যমন্ত্ৰী মহোদয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফোন কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো শুনি শ্বক যে কি কৈছা মই বুজি পোৱা নাই মোৰ ছাৰ এনেকৈ হিমন্ত বিশ্ব শৰ্মাও শ্বক তেওঁলোকে লগে মুখ্যমন্ত্ৰী মহোদয় আৰু হিমন্ত বিশ্ব শৰ্মাই মই শুনিয়ে আছোঁ টেলিফোনতে ডিজিপিক লগোৱা কৈছে কোৱাৰ পিছত অতি তৎপৰতাৰে কাম কৰিছে বুলি মই এইকাৰণে কওঁ মই লগে টিভিত দেখিছোঁ যে 5 মিনিট 10 মিনিটৰ ভিতৰত যে ইতিমধ্যে মুখ্যমন্ত্ৰী গৃহ বিভাগৰ পৰা নিৰ্দেশ যে মুকেশ আগৰৱালা ডাঙৰীয়াক ঘটনাস্থলীলৈ পঠিয়াই দিছে পৰহি ৰাতি সংঘটিত হৈছিল কালি 9 বজা পৰ্যন্ত মুখ্যমন্ত্ৰীৰ বিষয়ে জ্ঞাত নাছিল বিত্তমন্ত্ৰী জ্ঞাত নাছিল তথাপিও চৰকাৰ চলি আছে ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে যি কি নহওক ইছমাইল হুছেইন শেষত আপুনি কি আহ্বান দিব বিচাৰিছে মই এটা আহ্বান দিওঁ আপুনি ফেচবুকৰ কথা যে ক'লে তাত শ্ৰাদ্ধ পাতিব লাগে মই ভাবোঁ তেনেকুৱা ঘটনা যদি হয় বা তেনেকুৱা আয়োজন যদি হয় তাত এই দুগৰাকী ডেকাৰ নামত স্মৃতিসৌধও নিৰ্মাণ কৰিব লাগে দ্বিতীয়তে সামগ্ৰিকভাৱে স্থায়ী সমাধানৰ কাৰণে এই যে অন্ধবিশ্বাসৰ যিটো জোৱাৰ উঠিছে তাৰ কাৰণে আমাৰ পাঠ্যপুস্তকত প্ৰত্যেক শ্ৰেণীত এটাকৈ পাঠ থাকিব লাগে অন্ধবিশ্বাসৰ বিৰুদ্ধে ভূত প্ৰেত বা এই কিবা হুপা ধৰা কিবা ডাইনী এইবোৰ সম্পৰ্কত এইবোৰৰ বিৰুদ্ধে বিজ্ঞানসন্মত পাঠ থাকিব লাগে আৰু তেতিয়াহে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব আৰু সামগ্ৰিকভাৱে চৰকাৰে এই ভিতৰ অঞ্চলৰ গাঁওসমূহৰ উন্নয়ন কৰিব লাগে শিক্ষাৰ ক্ষেত্ৰত আৰু এইটো জনসাধাৰণৰ সহায় ল'ব লাগে আৰু মই ভাবোঁ তেতিয়া স্থায়ীভাৱে এইবোৰ কিছু সমাধান হ'ব কেৱল ডাইনী হত্যাৰ বিৰুদ্ধে আইন তুলি ল'লে এতিয়া খোপাধৰাৰ হত্যাৰ বিৰুদ্ধে আইন তোলাৰ প্ৰয়োজন হৈ পৰিছে অৰ্পিতা শইকীয়া শেষত হয় এতিয়া আমি আইনে আমাক সুবিধাখিনি দিছে কিন্তু আইনৰ এই ক্ষেত্ৰত কিন্তু আইন অকণমান দুৰ্বল ক'ব লাগিব কাৰণ আইনে কেতিয়াও যিটো মেক্সিমৰ ওপৰত ডিপেণ্ড কৰে যে কোনো এজন মানে নিৰ্দোষী মানুহে যাতে শাস্তি নাপায় দোষী ধৰিবলৈ যাওঁতে সেইকাৰণে আমাৰ আইনৰ প্ৰক্ৰিয়াটো অকণমান দীঘলীয়া হয় কাৰণ তেওঁলোকে উপযুক্ত প্ৰমাণ আৰু সাক্ষীৰ ওপৰত ভিত্তি কৰে আৰু যিমান আমি এনেকৈ মব যিটো দেখোঁ যে যেতিয়া লাৰ্জ নাম্বাৰ অফ পিপলে ক্ৰাইমটো কৰে সেই ক্ৰাইমটোক যেতিয়া কনভিক্ট কৰিবলৈ অকণমান মানে আমাৰ কঠিন হয় যেনেকৈ ইয়াতে আই উইটনেছৰ অভাৱ হয় আৰু আমাৰ এইটো চবতকৈ দিগদাৰ হয় ইয়াতে ডিষ্ট্ৰিক্ট যদি সিহঁতি কনফেশ্যন কৰে সেইটো ঠিকে আছে কিন্তু যিটো আমাৰ চাৰ্কামষ্টেঞ্চেছ এভিডেঞ্চৰ ওপৰত ডিপেণ্ড কৰি আইনখন আছে সেই চাৰ্কামষ্টেঞ্চেছ এভিডেঞ্চখিনি তাতে নাইকিয়া হৈ যায় কাৰণ এটা লাৰ্জ নাম্বাৰ্ছ অফ পিপলে কৰে চ' ইয়াৰ তেওঁলোকে আমাৰ উপযুক্ত বক্তাসকলে কোৱাৰ ধৰণে ইয়াতে আমি মৰেলি লিগেলিতকৈ মৰেল দিশটো চাব লাগিব কাৰণ আগতে মানুহৰ ইমান বৰ্বৰতা নাছিল ঠিক মই এটা বাণিজ্যিক বিৰতি ল'ম বাণিজ্যিক বিৰতিৰ পিছত মই দুৰ্গা দাস বৰুৱাৰ ওচৰলৈ যাম আমি আলোচনা কৰি আছোঁ কাৰ্বি আংলঙৰ ডকমকাত হোৱা ঘটনাৱলীৰ ওপৰত ডকমকাৰ পষ্টমৰ্টেম ফাঁচি লোৱা লাগে হাইৱে বন্ধ ৰাখিব লাগে আমাৰ মানুহ মৰিছে বহুত কালিছো ৰাতি শুব পৰা নাই ডকমকাত ভয়াৱহ ঘটনা সংঘটিত হৈ গ'ল ইয়াৰ পিছত ইৰেছপঞ্চিবল দায়িত্বহীন মন্তব্য কৰিছে বহুকেইজন বিজেপি নেতা আৰু বিষয়াই এই বিষয়ে দেখুৱাম কিন্তু মোৰ সময় কমি আছে দুৰ্গা দাস বৰুৱা যাব শেষত আপুনি কি আবেদন কৰিব মই বেছি সময় দিম মাত্ৰ 1 মিনিটে দিব পাৰিম আবেদন এইটোৱেই একেবাৰে বাৰে বাৰে আপুনি এটা ক্লিপিং দেখাই আছে ৰাতি শুব পৰা নাই গোটেই ৰাতি কান্দিছোঁ এই যিগৰাকী যুৱকে কৈছে সেই যুৱকগৰাকীৰ বক্তব্য আজি যুৱ প্ৰজন্মৰ বক্তব্যৰ নিচিনাকৈ প্ৰকাশ পাইছে চৰকাৰ এডমিনিষ্ট্ৰেশ্যনত থকা লোকসকল সামাজিকভাৱে আমালোক যিমান আছোঁ সামাজিকভাৱে অতি সাৱধান হ'ব লাগে যে এনেকুৱা ঘটনা যাতে আৰু ভৱিষ্যতে নঘটে তাৰ কাৰণে যিখিনি কৰিবলগীয়া আছে মই আকৌ এবাৰ এপিল জনাম চৰকাৰৰ এটাই দায়িত্ব আছে এই সময়ত তেওঁলোকে যাতে তেওঁলোকৰ
কাম নোহোৱা বিষয়কো কাম কৰিছোঁ বুলি কৈ কোটি কোটি টকাৰে প্ৰচাৰ কৰাতকৈ অন্তত অসমীয়া মানুহৰ জীৱন ৰক্ষা কৰাৰ কাৰণে বিজ্ঞাপন দি স্পেচিয়েল বিজ্ঞাপন পোষ্টাৰ বেনাৰ ইত্যাদি মাৰি স্পেচিয়েল পোষ্টাৰ বেনাৰ মাৰি হ'লেও লাগিলে কিনাৰ সৰ্বানন্দ সোণোৱালৰ ফটো দি দিয়ক সমগ্ৰ লাগে তেওঁলোকৰ চৰকাৰৰো লগতে প্ৰচাৰ কৰক তেওঁলোকৰ নিজৰ নিজৰ প্ৰচাৰ কৰক কিন্তু ৰাইজক বুজি পোৱাকৈ সকলো অঞ্চলত তেওঁলোকে যাতে মৰিখন কৰিব পাৰে এনেকুৱা ব্যৱস্থা যাতে আৰু নহয় কোনোদিন ঘটনা নহয় সেইটোকেই হয় আমিও বিচাৰিছোঁ লাগিলে সৰ্বানন্দ সোণোৱালৰ ডাঙৰ ডাঙৰ পোষ্টাৰ দিয়ক কোনো কথা নাই কিন্তু পোষ্টাৰলৈ এই কথাখিনি লিখক এয়া উৰা বাতৰি খোপা ধৰা উৰা বাতৰি অথবা এই আমাৰ ভৱেশ কলিতা বা ৰঞ্জিত দাসৰ দৰে বক্তব্য নাৰাখিব তেওঁলোকে আজি কি বক্তব্য ৰাখিছিল তেওঁলোকৰ বক্তব্যই প্ৰিয়ংকাক ব্ৰেণ্ড এম্বাছাডাৰ কৰাৰ প্ৰয়োজনীয়তা আছিল নে নাই এই সমগ্ৰ বিষয়ে প্ৰতিবেদন এই প্ৰতিবেদন আমি অনুষ্ঠানৰ পৰা বিদায় দিছোঁ ধন্যবাদ শুভৰাত্ৰি নতুন বছৰৰ শুভেচ্ছা from me প্ৰিয়ংকা চোপ্ৰা প্ৰিয়ংকা চোপ্ৰাৰ বিজ্ঞাপন এয়া অসমলৈ যাতে পৰ্যটক আহে তাৰ বাবে পৰ্যটক বিভাগৰ উদ্যোগত আয়োজন কৰা বিজ্ঞাপনত অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা চোপ্ৰাই বিনিময়ত লৈছে কোটি কোটি টকা প্ৰিয়ংকা চোপ্ৰাৰ জৰিয়তে অসম চৰকাৰে বিচাৰিছে অসমলৈ যাতে দেশ বিদেশৰ পৰা পৰ্যটক আহে প্ৰিয়ংকা চোপ্ৰা অসমলৈ আহিব নালাগে প্ৰিয়ংকা চোপ্ৰাৰ নামত ৰাজ্যৰ পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয় কৰিব নালাগে অসমলৈ পৰ্যটকক আমন্ত্ৰণ জনাবলৈ প্ৰিয়ংকাৰ বিজ্ঞাপনৰ প্ৰয়োজন নাই বিজ্ঞাপন কিছু সলনি কৰাৰ প্ৰয়োজন আছে প্ৰিয়ংকাই বিজ্ঞাপনত কওক পৰ্যটনলৈ অসমলৈ আহক কিন্তু কাৰ্বি আংলঙলৈ নাযাব আমি কোৱা নাই কৈছে অসমৰ দায়িত্বশীল মন্ত্ৰী এইজন ভৱেশ কলিতা অসম মন্ত্ৰীসভাৰ সদস্য ভৱেশ কলিতাই ৰঙিয়াত দেওবাৰে যি কথা ক'লে সেই কথা শুনাৰ পিছত আপুনি ক'ব এওঁ অসমৰ মন্ত্ৰী হিচাপে থকাৰ যোগ্যতা আছেনে ৰ'ব ভৱেশ কলিতাই কি ক'লে মন্ত্ৰী শুনক মানে কাৰ্বি আংলং আৰু আমাৰ বাইহাটা চালি পুঠিমাৰিত ফুৰিব অহা কথা ডিফাৰেঞ্চ আছে নহয় তেওঁলোকেও জানে য'তে ত'তে ফুৰিব নোৱাৰেতো আপোনালোকে সকলোৱে জানে কাৰ্বি আংলঙত ফুৰি যোৱা যে অটব্য পাহাৰৰ ঠাইত আৰু আমাৰ পুঠিমাৰি বাৰোৱাৰী পূজাত ফুৰিব অহা ডিফাৰেঞ্চ আছেতো ৰঙিয়াত ফুৰিব যোৱা নলবাৰীত ফুৰিব যোৱা আৰু কাৰ্বি আংলঙত ফুৰি যাব যোৱাৰ ইয়াত ডিফাৰেঞ্চ আছে পাহাৰীয়া অঞ্চলৰ ৰাইজৰ আৱেগ অনুভূতি বেলেগ আৰু আমাৰ আৱেগ অনুভূতি বেলেগ তাত হয় এয়া হ'ল ভৱেশ কলিতাৰ বক্তব্য এইবাৰ পুনৰ দেখুৱাব বিচাৰিছোঁ ডকমকাত সংঘটিত সেই ঘটনাৱলীৰ দৃশ্য দুজন যুৱকৰ আৰ্তনাত পুনৰ মন্ত্ৰী শুনক চিঞৰি চিঞৰি অসমীয়া যুৱক দুজনে কৈছিল আমি অসমীয়া মোৰ দেউতাৰ নাম কি মোৰ মাৰ নাম কি চিঞৰি চিঞৰি কৈছিল কিন্তু ভৱেশ কলিতাৰ মতে এই যুৱক দুজনে বুজাব নোৱাৰিলে যে প্ৰকৃততে তেওঁলোক অসমীয়া সকলো যিহেতু জনজাতীয় মানুহ অজনজাতীয় মানুহ দেখিলে তেওঁলোক ছাছপেক্ট হৈছে তেওঁলোক বা কি তেওঁলোকে যে ভালদৰে ক'লে হয় কথাটো এপ্ৰ'চ হয়তো ঠিক দৰে নহ'ল যাৰ বিনিময়ত এটা ভুল বুজাবুজিৰ কাৰণে নিৰীহ দুজন আমাৰ ব্যক্তি আমাৰ মাজত হেৰাই যাব লগা হ'ল এইজন নতুন মন্ত্ৰীয়ে কাৰ্বি আংলঙৰ উপায়ুক্তৰ সুৰত সুৰ মিলাই কৈছে কাৰ্বি আংলঙলৈ কোনোবা ফুৰিবলৈ গ'লে আৰক্ষীক আগতে অৱগত কৰিব লাগে তেনেস্থলত প্ৰিয়ংকা চোপ্ৰাৰ বিজ্ঞাপনৰ প্ৰয়োজনীয়তা আছে ক'ত মই যদি ক'ৰবাত যাওঁ মই যে কাকো ইনফৰ্মেশ্যন ডি চি ডাঙৰীয়ে ঠিকে কৈছে অন্ততঃ তেওঁ জনাত তাত কিবা ছাৰ্ভেৰ কাম কৰিছে তাৰ চাৰ্কল অফিচাৰ তাৰ মণ্ডল থাকে তাত বিডিঅ' থাকে পুলিচ থানা থাকে যে এনেকুৱা গণ্ডগোল হ'ব পাৰে অন্তত নিৰ্দেশনা তেওঁ এটা জাষ্ট এটা ইনফৰ্মেশ্যন নহয় এণ্টিমেশ্যন এটা দিব লাগে মই যদি এঠাইত যাওঁ মই যদি তাত গৈ মই অকণমান ভাবোঁ যে মই এইটো অলপ চেঞ্চিটিভ এৰিয়া আছে অকণমান তাত জনাব লাগে কোনোবা এজন কৈ যাব লাগে তেতিয়া এনেকুৱা ঘটনাৰ পৰা নহয় আৰু এনেকুৱা ঘটনা পুনৰাবৃত্তিও নহয় প্ৰশ্ন হয় কাৰ্বি আংলঙৰ ক'ৰবাত লিখা আছে নেকি সাৱধানে খোজ দিব ক'ৰবাত লিখা আছে নেকি সন্ধিয়া জলপ্ৰপাতৰ কাষলৈ নাযাব প্ৰিয়ংকাই বিজ্ঞাপনত এইবোৰ কথা ক'বনে মইতো নাজানো সেইকাৰণে কাৰণ এনেই তালৈ যেতিয়া গৈছিলে তেতিয়া আৰক্ষীক জনোৱা হোৱা নাই বুলি কৈছে য'ত নেকি ৰাতি গধূলি 6টা বজাৰ আগতে মানুহখিনি চব ওলাই আহে তাত কোনো মানুহ নাথাকে জনশূন্য হৈ থাকে যিটো এলেকাত ঘটনাটো সংঘটিত হৈছে
গতিকে সেইখিনি ঠাইত ৰাতি 8টা বজাত যোৱাটো অন্ততঃ কিবা কামত যদিও গৈছে এইটো পুলিচ প্ৰশাসনক জনাব লাগিছিলে থানা আছে থানাত জনাই লৈ পেলাই যাব লাগিছিলে কিন্তু তেনেকৈ জনোৱা হোৱা নাই বুলি কৈছে নিশ্চয় খবৰ দিব লাগে কাৰণ এইখিনি ক্ষেত্ৰত যদি আৰক্ষী কিবা গাফিলতি আছে আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু কথা হৈছে ঘটনাটো ইমান দেৰি হৈছে আৰু ডাঙৰ কথা হৈছে তেওঁলোকে যেতিয়া ইমান ভিতৰলৈ গৈছে নিশ্চয় খবৰ এটা দি যাব লাগিছিলে পটককৈ বাৰু ঠিক আছে প্ৰকৃতিপ্ৰেমী হ'ব পৰা ভিতৰ অঞ্চলত চাব বিচাৰিছে ভাল লাগিছে কিন্তু কথা হৈছে আমাৰ পুলিচক জনাব লাগিব বা ঘটনাবিলাক কি হৈছেতো দেখি আছে এতিয়া অসমত অকল এইটো ঘটনাই নহয় গতিকে বিভিন্ন ঠাইত ধৰক এটা জনজাগৰণো হৈ আছে গতিকে এইখিনি ক্ষেত্ৰত আমি পুলিচ বা আমাৰ যিখিনি নিৰ্দিষ্ট বিষয় আছে তেওঁলোকক যোগাযোগ কৰি পেলাই গ'লে ভাল হয় যিটো সময়ত জিলা উপায়ুক্ত আৰু চমু ৰংহাঙৰ অপসাৰণৰ দাবী উত্থাপন হৈছে সেই সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কি ক'লে আপুনি নিজেই মন দি শুনক সাধাৰণতে আমি যিসকল অকণমান বিশিষ্ট ব্যক্তি বুলি ভাবোঁ যিহেতু এই দুয়োগৰাকী যিহেতু আমাৰ অসমৰ কাৰণে বিশিষ্ট ব্যক্তি কাৰণ কিয় সংগীত জগতৰ তেওঁলোকৰ সুনাম এটা আছে আৰু সেইটো হয়তো জিলা উপায়ুক্তগৰাকীয়ে অন্ততঃ সেইটো হয়তো ভাবি পেলাই তেওঁ কৈছিলে যে আগতীয়াকৈ হয়তো আমাক ইনফৰ্মেশ্যন দিলে অনুমতিটো এখন গাঁৱত যোৱাৰ কাৰণে অনুমতিৰ প্ৰয়োজন নাই কিন্তু যিসকল তেনেকুৱাকৈ চেলিব্ৰিটি হওক বা অকণমান বিশিষ্ট ব্যক্তি আগতীয়াকৈ প্ৰশাসনে হয়তো খবৰ পালে বা ইনফৰ্মেশ্যন থাকিলে হয়তো এই ঘটনা ৰোধ কৰিবলৈ সক্ষম হ'লহেঁতেন বুলি হয়তো তেওঁলোকে অনুভৱ কৰিছে গতিকে আগতীয়াকৈ যিহেতু ইণ্টেৰিয়ৰ প্লেচ তেওঁলোকে খবৰটো দিব পাৰিলে ভাল আছিলে এয়া হৈছে অসম বিজেপিৰ নেতৃত্বৰ বক্তব্য দুজন অসমীয়া যুৱকৰ মৃত্যু হ'ল এইখন অসমতেই অথচ দায়িত্বহীন মন্তব্য আগবঢ়াইছে বিজেপি দলৰ প্ৰতিনিধি তথা চৰকাৰৰ মন্ত্ৰী তথা বিষয়ববীয়াই এয়াই নেকি সৰ্বানন্দ সোণোৱালৰ চৰকাৰ এয়াই নেকি পৰিৱৰ্তন ব্যুৰ' ৰিপৰ্ট DY 365